Maiki kuih bilangnya kalau nggak কিন্তু ধ্যান হলে মই হেৰি লগত যাব বুজা নাই বুজিব নোৱাৰিব মানে এনেই ঢকিয়াই ফুৰিব বিচাৰিব নমস্কাৰ 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 ওচৰত যাওঁ ন হেল্ল' হেল্ল' 8টা বজাত লাইভ আহিম বুলি কৈছিলোঁ এতিয়া দেৰি হ'ল কাম কিছুমান কৰি আছিলোঁ আচলতে সেইকাৰণে অলপ দেৰি হ'ল আজি মোক কোনোবা এটা মোবাইল না বেলেগ এটা এইটো নহয় বেলেগ এটা যিকোনো বেলেগ দাদা কি খবৰ আপোনাৰ মোৰ বহুত ভাল বহুত ভাল বহুত ভাল বহুত ভাল হেল্ল' হেল্ল' 1 বছৰ পাছত লাইভ আহিছোঁ আকৌ যোৱা বছৰ 15 মাৰ্চত লাইভ আহিছিলোঁ এতিয়া আকৌ 1 বছৰ পাছত আকৌ লাইভ আহিছোঁ ফ্লেছ নহ'ল মোবাইল এটা দিলে হ'ল যিকোনো অকণমান দেৰি ৰৈ দিছোঁ সকলোৱে যিসকলে ধৰি লওক জইন কৰিব বিচাৰিছে জইন কৰি লওক তাৰপিছত লাহেকৈ কেলৈ লাইভ আহিছোঁ কওঁ আৰু 15 মাৰ্চত লাইভ আহিছিলোঁ হেল্ল' নমস্কাৰ নমস্কাৰ ভালনে ভাল ভাল বহুত বহুত ভাল হেল্ল' ব্ৰাদাৰ আমাৰ ওদালগুৰি এই ওদালগুৰিৰ পৰা কৈছে ন কি খবৰ ভাইটি ভাল মোৰ বহুত ভাল জিনা কলিতা দৰ্শনা দত্ত নমস্কাৰ দাদা নমস্কাৰ 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 গুড নাইট গুড নাইট গুড নাইট বহুত দেৰিকৈ আহিছোঁ পিছে লাইভ 10:30 বাজিলে ন 10:30 বাজিব আৰু এতিয়া দেৰিকৈ আহিলোঁ 8টাৰ পৰা চাই আছোঁ লাইভ আহিবা বুলি 8টা বজাত আহিম বুলি কৈছিলোঁ অলপ কাম আছিলে সেইকাৰণে লাইভ আহিবলৈ নোৱাৰিলোঁ অলপ দেৰি হৈ গ'ল কেলৈ দাদা মই আপোনাৰ ভিডিঅ' চাই বহুত ভাল পাওঁ বহুত বহুত ধন্যবাদ বহুত বহুত ধন্যবাদ চেষ্টা কৰিছোঁ আৰু মোৰ মাতটো আহি আছে নে এবাৰ জনাবচোন যদি আহিছে হয় আহিছে বুলি কৈ দিলে হৈ যাব আহিছে চাগে ন মাতটো বৰ্তমান ঘৰতে আছোঁ দেই বৰ্তমান ধুনীয়াকৈ আহিছে অডিঅ' ধুনীয়াকৈ আহিছে চেণ্ট ৰখিব দেই মু পাংগক বহুত বহুত ধন্যবাদ চেণ্ট 10 ষ্টাৰ্ছ 10টা ষ্টাৰ চেণ্ড কৰিছে মু পাংগকে বহুত বহুত ধন্যবাদ চেণ্ড কৰাৰ বাবে আৰু লগতে সকলোকে বহুত বহুত ধন্যবাদ নমস্কাৰ আৰু ধন্যবাদ এইকাৰণে জনাইছোঁ কাৰণ আপোনালোকে বহুত বেছি মৰম দিছে আৰু মই তেনেকৈ বেছিকৈ লাইভ নাহোঁ আচলতে বছৰেকত এবাৰে আহোঁ আৰু আহোঁ এইকাৰণে আজি আচলতে মোৰ জন্মদিন আৰু সেই জন্মদিনাখনে বহুতে উইচ কৰিছে বাৰু আৰু বহুতে নাজানে আজি মোৰ আচলতে জন্মদিন আছিলে বুলি বাৰ্থডে বুলি ক'ব লাগিব আৰু সেয়াই লাইভ আহিলোঁ আপোনালোকক ধন্যবাদ জনাবলৈ ইমান বেছি মৰম দিয়াৰ বাবে আজি আৰু এবছৰ বুঢ়া হ'লোঁ বুলি ক'ব লাগিব আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল আৰু লগতে সকলোৱে যাতে সুখেৰে আছে তাকে কামনা কৰিম আৰু বৰ্তমান ঘৰতে আছোঁ কাম দিনটো যিহেতু জন্মদিন বহুতখিনি কাম থাকে এইটো আলহীও আহিছিলে আৰু বাৰ্থডে দিনা মানে জন্মদিনৰ দিনাখনে আমি কিছুমান কাম হাতত লওঁ যেনে গছ পুলি ৰোৱা হওক ফিডিং হওক এনেকুৱা কিছুমান কাম থাকে সেইবিলাকো কৰিবলগীয়া হৈছিলে বা হয় তো সেইটো কাৰণে অলপ দেৰি হৈ গ'ল লাইভ আহিবলৈ ভালনে ভাল ভাল বহুত বহুত ভাল মানে ভাল আৰু খবৰ খাতি খুবেই ভাল 1.5K ন 1.5K বহুত বহুত ধন্যবাদ প্ৰায় আৰু লগতে 7 লাখ মোৰ সম্পূৰ্ণ হ'ল মোৰ এই ফেচবুক পেজত সেইকাৰণে আকৌ এবাৰ ইমান বেছি মৰম দিয়াৰ কাৰণে বহুত বেছি ধন্যবাদ ইউটিউবতো 3 লাখ হ'বলৈ হৈছে হোৱাগৈ নাই বাৰু 3 লাখ হ'বলৈ হৈছে সেয়া আছিলে ধন্যবাদ জনাবলৈ আকৌ ইনষ্টাগ্ৰামত 3 লাখ সম্পূৰ্ণ হৈ গ'ল সেইবাবে ধন্যবাদ জনাব আছিলে আৰু জন্মদিনৰ লগতে ধৰি লওক আজিৰ দিনটো সেইকাৰণে ভাবিলোঁ যে 15 তাৰিখে লাইভ আহোঁ আৰু আপোনালোকৰ লগত অলপ কথা পাতোঁ বুলি আকৌ 1 বছৰ পাছতে লাইভ আহিম আৰু দেই আৰু সেয়াই বিশেষকৈ একো নহয় অকল ধন্যবাদ জনাবলৈ মই যিমানে ধন্যবাদ কওঁ কমেই হয় সেইকাৰণে মই প্ৰায় ধন্যবাদ জনাই থাকোঁ আৰু আপাং কন্যাক লাভ ইউ ফ্ৰম নাগালেণ্ড বহুত বহুত ধন্যবাদ ব্ৰ লটছ অফ লাভ ব্ৰাদাৰ কংকন জ্যোতি কাকতি ভালনে ভাল ভাল বহুত বহুত ভাল হেমন্ত বৰুৱা ভালনে মোৰ ভাল আকৌ আইমুল আলি গড ব্লেছ ইউ থেংক ইউ ছ' মাছ
মু পাংগক আকৌ সেন্ড কৰিছে চাগে 10 stars তলত ঢেৰ আছে দেখোন মই চোৱাই নাই চুইটাই চাইছোঁ কমেণ্টবোৰ wishing you a happy birthday dear ভাইটি হিনা দাস thank you so much নমস্কাৰ দাদা ভালনে মানৱজ্যোতি ভাল গীতমণি সুনুমাল গগৈ happy birthday thank you প্ৰিয়াংশু thank you এটা লাইভ আহি পেলাই কি কওঁ কি নকওঁ যেন লাগিছে মানে ইমান অভিজ্ঞতা নাই লাইভ আহি পেলাই ধৰক কথা অলপ লাহে আদতবোৰ বনাবলগীয়া হৈছে তথাপিতো আৰু কি আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে সুধিব পাৰে খোলাখুলিকৈ কোনো কথা নাই ৰাজা বি গোহাঁই 99 ষ্টাৰ সেন্ড কৰিছে থেংক ইউ so much ৰাজা দাদা নে ভাইটি নাজানো মই কিন্তু দাদা বুলি কৈছোঁ যিহেতু সেইকাৰণে দাদা বুলি কৈছোঁ আৰু ডি দত্ত বহুত ধন্যবাদ দি দত্ত বহুত ধন্যবাদ ৰাজা বি গোহাঁই তাৰপিছত আকৌ জ্যোতিষ্ণা বৰা মই প্ৰনাউন্সিয়েশ্যনটো বা উচ্চাৰণটো অলপ ভুল হোৱাৰ কাৰণে বেয়া নাপাব জ্যোৎস্না বৰা আকৌ 10 ষ্টাৰ সেন্ড কৰিছে থেংক ইউ আকৌ সংগীতা বা থেংক ইউ so much ডি দত্ত অনামিকা বৰা God bless you thank you 1.9k হৈ গ'ল লাইভ উদ্দেশ্য এটাই আছিল আজি লাইভটোৰ যে যিহেতু আজি জন্মদিন আৰু সেই জন্মদিনৰ বাবে আপোনালোকক মই ধন্যবাদ জনাবলৈ বিচাৰিলোঁ লাইভ আহি পেলাই ধন্যবাদ জনাবলৈ বিচাৰিলোঁ বাকী বেলেগ একো কাৰণ নাই বহুতে জানে জন্মদিন বুলি বহুতে নেজানে আৰু সেইকাৰণে ভাবিলোঁ যে আজি এনেকৈ লাইভ আহোঁ বুলি আৰু আকৌ এবাৰ সকলোৱে উইশ কৰিছে শুভেচ্ছা জনাইছে বহুত বেছি ধন্যবাদ তেওঁলোকক আৰু এটা ভিডিঅ' চাগে ক'ৰবাত কেনেবাকৈ পাইছে চাগে আপোনালোকে সেয়া হৈছে যে বিয়াৰ কিবা চাগে ক্লিপ পাইছে কিন্তু মোৰ বিয়া হোৱা নাই দেই সেইটো কথা সেইটো শ্বুটিঙৰ এটা পাৰ্ট আছিলে মই শ্বুটিং কিবা এটা ৰোলৰ এটা পাৰ্ট আছিলে এইটো জাষ্ট এটা ফুটেজ আছিলে কিন্তু মোৰ বিয়া হোৱা নাই বয়স হোৱা নাই এতিয়ালৈকে বিয়া পতাৰ যথেষ্ট সময় আছে যদি কোনোবাই সেই ক্লিপ দেখিছে তেনেহ'লে তাকে জনাই দিব বিচাৰিছোঁ যে বিয়া হোৱা নাই এইটো শ্বুটিঙৰ সাধাৰণ এটা ক্লিপ আছিলে কোনে পাইছিলে জনাবচোন আগতে সেই ক্লিপটো যদি সেইটো দেখিছে এইটো জাষ্ট এটা ধৰি লওক মিছ ইনফৰমেশ্যন বিয়া হৈছোঁ বুলি আপোনালোকে দেখিলে গুড নাইট দাদা মেল ৰঞ্জিত গুড নাইট তাৰপিছত লাইভ আহিছোঁ যিহেতু সেয়াই আৰু বৰ্তমান মেইনকৈ মই কামৰ কথা পাতি ভাল পাওঁ আৰু কামৰ কথা যেনেকৈ যোনখিনি কাম বৰ্তমান কৰি আছোঁ এতিয়াও ভালেমানখিনি কাম চলি আছে 37টা ঘৰ বাৰু সম্পূৰ্ণ হ'ল এতিয়া কিন্তু আৰু 2টা প্ৰগ্ৰেছত আছে মানে 2টা প্ৰজেক্টত আমি আকৌ কাম কৰিছোঁ ঘৰৰ প্ৰজেক্ট হয় সেইকেইটা ট্ৰিটমেণ্টৰ প্ৰজেক্ট এটা কৰিবলগীয়া আছিলে কিন্তু তাৰ মাজতে এইটো ক'ব বিচাৰিম যে আমাৰ প্ৰজেক্টখিনি কি হয় যিহেতু ধৰি লওক এতিয়ালৈকে আমি কোনো আমাৰ ডনেশ্যন ফৰাম নাই NGO বা ফাউণ্ডেশ্যন নাই ব্যক্তিগতভাৱে কামবোৰ কৰা হয় সেইকাৰণে মাহত আমি 2টা ঘৰে কৰিবলৈ চেষ্টা কৰোঁ 2টাতকৈ অধিক কৰিলে ইমান পচিবল নহয়গৈ গোটেই ফাইনেন্সটো মিলোৱা আৰু বহুতে যেতিয়া আগবাঢ়ি আহে কিছুমান মানুহে যেতিয়া আগবাঢ়ি আহে আমাৰ কাৰণে অলপ সুবিধা হয় যে ঘৰ এখন সাজিবলৈ আৰু তেনেকৈ কিছুমানে যেতিয়া আগবাঢ়ি আহে আমি সেই মাহত 2টা ঘৰটো টাৰ্গেটটো কমপ্লিট কৰি পেলাই কেতিয়াবা আমি 3টা ঘৰ কৰিবলৈ চেষ্টা কৰোঁ সেইকাৰণে বছৰেকত মানে 2 বছৰৰ পৰা কাম কৰিছোঁ যদিও মানে 37টা পাৰিছোঁ মই হ'লেও আৰু বেছিকৈ পাৰিব লাগিছিলে মোৰ মতে হয়নে কিন্তু সেয়া চেষ্টা কৰিম পাছলৈ আৰু তেনেকৈ ঘৰ সাজিবলৈ কিন্তু এতিয়া তেনেকৈ 37টা 2টা প্ৰজেক্ট চলি আছে এনিমেল চেল্টাৰ কাম চলি আছে বহুতে এনিমেল চেল্টাৰ কথাটো নাজানে যে আমি ৰেস্কিউ মানে এনিমেল চেল্টাৰ এখন সাজি আছোঁ জীৱ জন্তুৰ কাৰণে আচলতে সেইখন জীৱ জন্তুৰ কাৰণে থাকিব যদি দুখ পাব যে জীৱ জন্তু যিবিলাক আমি ৰাস্তাত পাম দুখ পাই থকা নিজৰ ঘৰ বাৰী মানে যাৰ মালিক নাই ৰাস্তাত থকা বাটৰুৱা জীৱ জন্তু গৰু কুকুৰ যিকোনো জীৱ জন্তু সেইবিলাকক আমি চেল্টাৰ আনি পেলাই ট্ৰিটমেণ্ট দিয়াম সো সেইটো এটা কাম চলি আছে কামটো অলপ আধা খৰিয়া হৈ আছে কাৰণ সেইটো কমপ্লিটলি নিজৰ ফান্ডিঙত যেহেতু কৰি থকা হৈছে সেইকাৰণে কামটো বহুত শ্ল' হৈছে কিন্তু হৈ আছে বাৰু যেতিয়া সম্পূৰ্ণ হ'ব নিশ্চয় আপোনালোকে দেখা হ'ব মই জনাই দিম বাৰু সেইদিনাখন সময় দাদা শুভ জন্মদিন বহুত ধন্যবাদ পূজা বৰুৱা বহুত ধন্যবাদ ভালে থাকক আশীৰ্বাদ বহুত ধন্যবাদ আউটষ্টেণ্ডিং লাইফ থেংক ইউ আপোনাৰ নামটো বাৰু পঢ়িব বিচাৰিছিলোঁ মই পঢ়িব পৰা নাই শ্বেয়াৰ ডান দাদা শংকৰ থেংক ইউ আউটষ্টেণ্ডিং লাইফ কোনে কৈছিলে মই পাহৰিছোঁ প্ৰাণ বৰা 99 ষ্টাৰ সেন্ড কৰিছে থেংক ইউ so much বহুত ধন্যবাদ পৰিয়ালটোৰ বিষয়ে কোনোবাই চাবলৈ বিচাৰিছিলোঁ
সোনা এক সেকেন্ড সোনা বৰা ঘৰ মানুহক চাব মন গৈছে দাদা পাৰিলে দেখাব নেকি যদি ঘৰ মানুহে ওলাব বিচাৰি নিশ্চয় দেখাবলৈ পাৰিম তেনেকৈ লগৰখিনি আছে বাৰু বৰ্তমান মোৰ ঘৰতে ডেলটন গগৈ 99 ষ্টাৰ্ছ থেংক ইউ ছ' মাছ মনিকা মাইনা গগৈ 50 ষ্টাৰ্ছ থেংক ইউ মই লাইভ ইমানকৈ অহা নাই যে ষ্টাৰ দিছে নামটো সেইকাৰণে মই পঢ়ি দিব বিচাৰিছোঁ চবৰে আৰু লগতে ৰাণী গগৈ কংগ্ৰেচুলেশ্যনছ থেংক ইউ বিশ্বজিত মৰাণ থেংক ইউ মই কি কৈ আছিলোঁ ঘৰকেইটা ক'লোঁ এনিমেল চেণ্টাৰ কথাটো ক'লোঁ এনিমেল চেণ্টাৰ মানে আমাৰ উজনি ফালে নাই আচলতে সেইকাৰণে মানে আমি এনিমেল চেণ্টাৰ তাত এনিমেল চেণ্টাৰ কথা ভাবিছোঁ আৰু যিহেতু আমাৰ টীমটো বহুত সৰু হয় মানে বহুতে নাজানে চাগে ডাঙৰ টীম নহয় আমি খুব দুজন মানে কাম কৰি আছোঁ আৰু যেতিয়া আমি লগৰখিনি লগ ধৰোঁ লগৰখিনি আগবাঢ়ি আহে লগৰখিনি পাই ছাপৰ্টটো পাই যাওঁ যে কওঁ যে কালি ক'বলৈ যাবলৈ আছে লগ দিবি নেকি তেনেকৈ লগৰখিনি লগ লাগি দিয়ে তো আচলতে সেইটোৱে মোৰ টীম হয় আমি দুজনে কাম কৰিছোঁ এতিয়া ভাইটি এটাও আছে কষ্ট অফ বুলি সি আমাৰ লগত কাম কৰি আছে তো এয়াই আৰু সৰু সুৰা এটা টীম যোনটো জৰিয়তে আমি কামখিনি কৰিবলৈ চেষ্টা কৰোঁ চেণ্টাৰ কথা ক'লোঁ ঘৰৰ কথা ক'লোঁ মেডিকেল ট্ৰিটমেণ্ট এটা পেণ্ডিং আছে বহুতে এটা ভিডিঅ' দেখিছিলে চাগে গোলাঘাটৰ ছোৱালী এগৰাকী যে ভৰিটো গেলি গৈছিলে সেই ছোৱালীগৰাকীৰ আপোনাৰ এই ছোৱালীগৰাকীৰ আমাৰ যোনটো বিচাৰিছিলোঁ আমি কৰিবলৈ যে গোটেই দৰৱখিনি ফাইনেন্স কৰি দিয়াটো তেনেকৈ আমি বিচাৰি পাইছোঁ আচলতে যে তাই মানে গোটেই লাইফ টাইমৰ কাৰণে তাইক দৰৱ প্ৰভাইড কৰা হ'ব আৰু লগতে মানে যিবিলাক চেকআপ আছে সেইবিলাকৰ কাৰণে কিন্তু এতিয়ালৈকে কৰা নাই আমি আৰম্ভ কৰিম সেইখিনি কাম তাৰপাছত গগনৰ আপডেট এটা দিব আছিলে গগনৰ থাকি গৈছে গগন আপোনাৰ চেৰিব্ৰেল পালচি যোনটো এটা সৰু কণমানি ল'ৰা আছিলে যে আপোনালোকে দেখা পাব ভিডিঅ'টো তেতিয়া গগনক যেতিয়া আমি এটা ধুনীয়া ফেচিলিটিলৈ শ্বিফ্ট কৰিম বুলি ভাবিছিলোঁ তেতিয়া ধৰক যদি গগনৰ আইতাকে যাব বিচৰা নাছিলে বাৰু তেতিয়া আমি জোৰ দিছিলোঁ যে থাকি আহক 3-4 মাহ যদি ভাল পায় তেতিয়াহ'লে হেৰি কৰিব পাৰিব যদি ভাল নাপায় তেতিয়াহ'লে আপোনাৰ ইচ্ছামতে যদি আহিব বিচাৰে আহিব পাৰিব বাৰু তো তেনেকৈ ধৰি লওক ইমান টাইম যিটো চেৰিব্ৰেল পালচি এনেকুৱা এটা বেমাৰ হয় মানে বহুত টাইম লাগে হঠাতে মানে পটককৈ ভাল নহয় বহুত টাইম লাগে বহুত বেছি টাইম লাগে চেৰিব্ৰেল পালচি বহুত বেছি ধ্যান ৰাখিব লাগে তো কিন্তু সেই আৰু 3-4 মাহ থাকিলে এতিয়া গগন নিজৰ ঘৰত ঘূৰি আহিলে কিন্তু আমি ঘৰলৈ যদি ঘূৰি আহি আমি গগনৰ ঘৰখন সাজি দিম বুলি কৈছিলোঁ তো সেইকাৰণে কথাৰ মতে যিহেতু আইতাক বা গগন আকৌ ঘৰলৈ গুচি আহিলে আমি আমাৰ কথাৰ মতে তেওঁলোকৰ ঘৰটো সাজি দিয়া হ'ব বাৰু এয়া গগনৰ এটা আপডেট হৈ গ'ল মই এটা আপোনাৰ লগত এক ছেকেণ্ড মানে আপোনাৰ লগত কথা আছিল কথা মানে সেই ছোৱালী কোনজনী ছোৱালী এই ছোৱালীগৰাকী যে ভৰি এইটো কথা কৈ আছিলোঁ মই এতিয়া সমাজকৰ্মী বন্ধু সুধিছে যে সময়দা আপোনাৰ লগত কথা এটা আছিল কথা মানে সেই ছোৱালীগৰাকী যে ভৰি যে ফুলি গৈছিল খোজকাঢ়িব পৰা নাছিল সেই ছোৱালীজনীৰ কথাই কৈছোঁ যে তাইৰ কাৰণে আমি যোনটো ভাবিলোঁ যে যিহেতু তাই সেইটো বহুত বছৰৰ পৰা মানে যিহেতু ভুগি আছে ছোৱালীজনী আমি ভাবিছিলোঁ যে পাৰ্মানেণ্ট চলিউশ্যন মই দৰৱখিনি 2-3 মাহ কাৰণে স্পনচাৰ কৰিতো একো লাভ নাই সেইকাৰণে ভাবিছিলোঁ যে এটা পাৰ্মানেণ্ট চলিউশ্যন যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে কিবা উপায় উলিয়াব চেষ্টা কৰিছিলোঁ তেনেকৈ এখন ধুনীয়া ডাঙৰ ফেচিলিটি আগবাঢ়ি আহিলে তেওঁলোকে এতিয়া তাইৰ কাৰণে গোটেইখিনি সুবিধা ধৰি লওক আগবাঢ়ি আহিছে কৰি দিব পাৰিব দৰৱৰ ক্ষেত্ৰতে হওক টেষ্টৰ ক্ষেত্ৰতে হওক আমি মাত্ৰ তাইক লৈ যাব ধৰি লওক তাইক আমি সেইখনলৈ লৈ যাব লাগিব আৰু জেগাটোলৈ তো সেইটো কাৰণে আমি সেইটো কৰিছোঁ সেইটো আপোনালোকে সোনকালে দেখা হ'ব সেইটো এটা আহি গ'ল তেনেকুৱা প্ৰশ্ন যদি আছে কাৰোবাৰ বিষয়ে মানে মোৰ প্ৰজেক্ট যদি কৰি অহা প্ৰজেক্টৰ যদি তেনেকুৱা কাৰোবাৰ প্ৰশ্ন আছে আপোনালোকে সুধিব মই নিশ্চয় আনচাৰ দিম যেনেকৈ যি পাৰোঁ যেনেকৈ এতিয়া গগনৰ কথাটো ক'লোঁ তাৰপিছত আকৌ আহি গ'ল আপোনাৰ গগনৰ কথা ক'লোঁ ছোৱালীজনীৰ কথা ক'লোঁ যে ছোৱালীজনী হৈ যাব গগনৰ ঘৰ এখন বনাই দিয়া হ'ব যিহেতু ঘৰলৈ গগন উভতি আহিলে তাৰপিছত আপোনাৰ জন্মদিনৰ শুভেচ্ছা জনাইছোঁ দাদা বাবু সিং বহুত ধন্যবাদ বহুত ধন্যবাদ যেনি কোৱাৰ ভাল লাগে তোমাৰ ভিডিঅ'বোৰ চাই চেষ্টা কৰি গৈ আছোঁ যিমান পাৰিম চেষ্টা কৰি যাম এনেকৈ মৰম দি থাকিবলৈ আশা কৰিছোঁ মাধৱ দাস গুড নাইট তাৰপিছতে হেপী বাৰ্থডে দীপুল বৰদলৈ হেপী বাৰ্থডে থেংক ইউ এটা তলত বহুত কমেণ্ট হৈ গৈছে মই সকলোৰে কমেণ্টবোৰ পঢ়িব পৰা নাই দেখি আছোঁ বাৰু পঢ়িব পৰা নাই বেয়া চেয়া নাপাব ৰূপেন দাস আহিলে তাৰপিছতে তাৰ কিবা প্ৰশ্ন আছে জনাব দেই ৰাজু ডেকা 10টা ষ্টাৰ চেণ্ড কৰিছে থেংক ইউ ছ' মাছ
ৰাজু ডেকা আকৌ আহি গ'ল মনোজ চুটিয়া আকৌ ষ্টাৰ চেণ্ড কৰিছে 99 ষ্টাৰ্ছ থেংক ইউ থ্যাংক ইউ ৰিকগনিশ্যন লটছ অফ মৰম ফ্ৰম ডিব্ৰুগড় থেংক ইউ সেইটোৱে হৈ গ'ল এইটো আৰু এইকেইটা কথা ক'লো ন কি আছিলে আৰু এটা আছিলে গুৱাহাটী প্ৰজেক্টটো এতিয়া গুৱাহাটী প্ৰজেক্ট আমি এটা পৰিয়াল শ্বিফ্ট কৰিছিলোঁ ধেমাজিলৈ মই তাৰ আপডেটটো দিলোঁ পিছে যোৱা বছৰ দিলোঁ যে তেওঁলোক আকৌ গুৱাহাটীলৈ আকৌ শ্বিফ্ট কৰিল বেক হ'ল মানে বিষ্ণু কিবা নামটো বিষ্ণু ক্ৰ 10টা ষ্টাৰ চেণ্ড কৰিছে থেংক ইউ জোনালী গগৈ আপোনাক লগ পাবলৈ আশা আছে দাদা নিশ্চয় লগ পাম নিশ্চয় ক'ৰবাত নে ক'ৰবাত লগ পাম কিন্তু লগ পোৱা এনেকুৱা হয় যে কামত ইফালৰ পৰা সিফালে কামতে মাত থকা হয় আচলতে কিবা না কিবা এটা প্ৰজেক্ট চলিয়ে থাকে অনবৰতে সেইকাৰণে প্ৰায় বহুত অনুষ্ঠানত যাবলৈ নোৱাৰোঁ বা বহুত জেগাত যাবলৈ নোৱাৰোঁ কিন্তু কেতিয়াবা নিশ্চয় লগ পামেই এইকেইটা আছিলে প্ৰজেক্টৰ আপডেট আৰু কিবা প্ৰজেক্ট আমাৰ ক'ব থাকিলে নেকি ন আমাৰ কিবা প্ৰজেক্ট যোনটো হ'ল ধৰা ঘৰটো হ'ল এনিমেল চেল্টাৰটো আপডেটটো দিলোঁ গগনৰ আপডেটটো দিলোঁ আকৌ আপোনাৰ হেৰি আপডেট দিলোঁ আৰু কিবা থাকি গ'ল নেকি প্ৰজেক্টৰ কথা ক'বলৈ তেনেকৈ প্ৰজেক্ট কাৰোবাৰ আছে জনাব দেই আমি মানে বস্তুবোৰ ডিটেইলত কৰি ভাল লাগে যাতে কাৰো একো কনফিউজন নাথাকে ডিটেইলত অলপ কৈ আৰু ভাল লাগে আৰু এই প্ৰজেক্টবোৰত বহুতখিনি হেৰিও আহে প্ৰব্লেমো আহে কিন্তু আমি সেইবোৰ আমি দেখাবলৈ নিবিচাৰোঁ যিহেতু আমাৰ মেইন এইম যে আমি ভিডিঅ' এটা কৰোঁ সেই ভিডিঅ'টো সেই আৰু 2-3 মিনিটহে ৰাইজে দেখি পায় কিন্তু তাৰ আৰু বহুতখিনি কাম থাকে বহুতখিনি কথা থাকে বহুতখিনি সমস্যা কেতিয়াবা সন্মুখীন হ'বলগীয়া হয় কিন্তু ভিডিঅ' বনোৱাৰ উদ্দেশ্য এটা যে পজিটিভ মেছেজ এটা যাতে ৰাইজলৈ যায় যিসকল উঠি অহা চাম আমাৰ নৱপ্ৰজন্ম তেওঁলোকে যাতে ভাল মেছেজ এটা পায় পজিটিভ ৱেত যাতে কামবোৰ কৰি যাব পাৰে তেওঁলোকেও সেইটোৱে আমাৰ মেইন এইম আৰু তেনেকৈ আজিকালি সৰু ল'ৰা ছোৱালী মই কওঁ অনুষ্ঠানবোৰত গ'লে কওঁ যে সৰু ল'ৰা ছোৱালী আজিকালি লগ পাওঁ আৰু তেওঁলোকে ভৰি চুই সেৱা লয় আৰু ভৰি চুই সেৱা লৈ পেলাই তেওঁলোকে নিজে কয় যে দাদা যেতিয়া ডাঙৰ হ'ম আপোনাৰ নিচিনা কাম কৰিবলৈ চেষ্টা কৰিম সেইষাৰ কথা শুনি আমি গম পাওঁ যে এটা চেঞ্জ যোনটো আমি বিচাৰিছোঁ আমাৰ ভিডিঅ'বোৰ জৰিয়তে আমাৰ কামৰ জৰিয়তে 1% হ'লেও হৈছে বা হ'বলৈ কোনোবাই নহয় কোনোবাই চেষ্টা কৰিছে তো সেয়া আমাৰ কাৰণে যথেষ্ট সেই বুলি ভাবিছোঁ আৰু বাকী আপোনালোকে জনাব আকৌ আহি গ'ল সঞ্জয় বৰা থেংক ইউ সঞ্জয় বৰা বিনু দলৈ থেংক ইউ বিনু দলৈ থেংক ইউ কাৰোবাৰ প্ৰশ্ন কিবা এটা পাইছিলোঁ যেন লাগিলে বেষ্ট ইউটিউবাৰ থেংক ইউ মধুমিতা বৰুৱা থেংক ইউ ফ্ৰম কোকৰাঝাৰ মাহিৰ ভাই থেংক ইউ মাহিৰ থেংক ইউ আৰু দাদা ভালনে এই বাৰ্থডে হয় আপোনালৈ হয় ভিডিঅ' মই চাওঁ কিন্তু দাস ল'ৰা হয় থেংক ইউ তাকে এতিয়া আৰু কি ক'ম এয়াই আৰু পাছলৈ যে দেখা পাইছে এইবিলাক চব আপোনালোকৰ মৰম বিভিন্ন ধৰণৰ অনুষ্ঠানত যিবিলাক অনুষ্ঠানত মই যাবলৈ পাৰোঁ তেওঁলোকৰ পৰা মৰম এয়া আছে আৰু বহুতখিনি ইফালে সিফালে হৈ আছে ৰুমটো অলপ ইফাল সিফাল হৈ আছে বাৰু তেনেকৈ আপোনালোকৰ মৰম আপোনালোকে মৰম দিছে কাৰণেহে ধৰক ইমান আগবাঢ়িব পাৰিছোঁ বা কিবা এটা কৰিব পাৰিছোঁ লাইভত কোনোবা আহিব বিচাৰিব নেকি আমি 1 মিনিট যিমান পাৰোঁ আমি এটা প্ৰশ্ন সকলোৰে পৰা লওঁ নেকি ধৰি লওক এটা প্ৰশ্ন যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে আপোনালোকে একদম খোলা মনেৰে সুধিব পাৰিব 1 মিনিট আমি চবৰ লগতে অলপ ইটো সিটোৰ লগত মুখামুখিয়ে কথা পাতোঁ ন মেভৰিকৰ প্ৰশ্ন এটা পাইছিলোঁ মেভৰিক এম পাৱে আপোনাৰ ঘৰত কোন কোন আছে এটা ভিডিঅ' বনাবচোন ঘৰৰ সকলোকে চাব মন যায় মোৰ ঘৰত মা আছে দাদা আছে দাদা আছে বা আছে দেউতা নাই দেউতা ঢুকা বহুত বছৰ হ'ল আৰু তিনিটিকে মোৰ হেৰি আছে কুকুৰ মানে মোৰ নিজৰ ল'ৰা ছোৱালী বুলি ক'লোঁ বেয়া নহ'ব আৰু সেয়াই সৰু সুৰা পৰিয়াল বাৰ বিয়া হ'ল বাও কাম কৰি আছে দাদাও কাম কৰি আছে মই নিজৰ ভাগে কাম কৰি আছোঁ আৰু তেনেকৈ আৰু এয়াই সৰু সুৰা এটা পৰিয়াল বাকী দাদাৰো বিয়া নাই হোৱা মোৰো বিয়া নাই হোৱা বিয়া নাই হোৱা সেইটো মেইন দেই যদি ভিডিঅ' ক'ত পাই আছে সেইটো নহয় সেইটো মই কৈ দিছোঁ নহয় কাৰণ ভিডিঅ'টো বহুত বেছি হেৰি গুচি গ'ল যে বহুতে ভাবিলেও পায় যে বিয়া হ'ল বুলি সেইটো কথা নহয় গংগা পলং 10টা থেংক ইউ গংগা পলং আকৌ মুন্মি কলিতা থেংক ইউ এতিয়া লাইভ লওঁ ন আৰু কিবা প্ৰশ্ন
উপযোগী দিনৰ বহুত বহুত মৰম আৰু শুভেচ্ছা জনালোঁ থেংক ইউ ছ' মাছ বহুত বহুত ধন্যবাদ প্ৰশ্ন তেনেকৈ পোৱা নাই সেইকাৰণে ওদালগুৰি ডিষ্ট্ৰিক্টত এবাৰ আহিব না প্লিজ ওদালগুৰিলৈ যাবলগীয়া আমাৰ প্লেনিং আছিলে ওদালগুৰি মংগলদৈ এই দুটা জেগা প্লেনিং হৈ আছিলে কিন্তু চাওঁ যিসকলে অনুষ্ঠানটো নিমন্ত্ৰণ দিছিলে এতিয়ালৈকে কথা বতৰা ভালকৈ হোৱা নাই বাৰু কিন্তু প্লেনিং এটা আছিলে যে এপ্ৰিলত যোৱা বিহুৰ বাবে তেতিয়া মোৰ সেইফালে প্ৰজেক্ট কৰিব আছে সেইফালে মন আছে আৰু কৰিবলৈ ওদালগুৰিৰ ফালে অলপ ওদালগুৰি হওক বা যিকোনো সেইটো ছাইডতো অলপ কৰিবলৈ মন আছে আমাৰ বহুতে ভাবে যে আমি অকল নাহৰতে কৰোঁ নেকি নহয় আমাৰ প্ৰজেক্ট বহুত জেগাত চলি আছে বিভিন্ন জেগাত আমি লোকেশ্যনবোৰ কৈ নিদিওঁ সেইকাৰণে বহুতে গম নাপায় আচলতে য'তে ত'তে চলে আৰু য'তে পাওঁ তাতে যাওঁগৈ একো টাইম টেবল নাই গম পাব লাগে যাওঁগৈ সেইটোৱে হাই দাদা হাই 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 আপোনাৰ অ'কে এতিয়া মই লাইভ লওঁ এতিয়া কেনেকৈ এড কৰিম জানো সেইটোৱে গম নাপাওঁ দেই এবাৰ চাই লৈছোঁ কেনেকৈ এড কৰিব পাৰি ভিডিঅ'বোৰত এড লাইভ ব্ৰডকাষ্ট চাওঁ মই লাইভ এড কৰিব চেষ্টা কৰি আছোঁ দেই এতিয়া কেনেকৈ কৰিছে ইমান আইডিয়া নাই কেনেকৈ এড কৰোঁ এইটো allow the audience to participate in your broadcast নৱজ্যোতি দাস এড আপোনালোকে ৰিকুৱেষ্ট পঠাব পাৰে আমি 1 মিনিট সময় যদি প্ৰশ্ন আছে বা সুধিবলগীয়া আছে আপোনালোকে ফুলাখনে সুধিব পাৰিব মই একচেপ্ট কৰিছোঁ একচেপ্ট হোৱা নাই হ'ল নমস্কাৰ মই এখন এটা নমস্কাৰ বুলি কৈছোঁ মোবাইল ধৰি আছোঁ যিহেতু নমস্কাৰ বৰ্তমান মই গুজৰাটৰ পৰা চাই আছোঁ আপোনাৰ লাইভটো মই দেখি কিনে ভাল লাগিলে গুজৰাটৰ আপোনাৰ ভিডিঅ' চাওঁ প্ৰত্যেকটো ভিডিঅ' চাওঁ গুজৰাটৰ পৰা চাই আছোঁ মোৰ ঘৰ এনেই আপোনাৰ শদিয়াত হয় মই আপুনি চাই লাইভটো চাই মই ভাবিলো অলপ জইন হৈ যাওঁ ভাল লাগিছে আপোনাৰ ভিডিঅ' চাই দিওঁ আপোনাৰ প্ৰত্যেকটো ভিডিঅ' চাওঁ ভাল লাগে যিখিনি কাম আপুনি কৰি গৈছে সেইটো বহুত ভাল লাগে যেতিয়া আপুনি যেনে মানুহক সহায় কৰি দিয়ে যিটো মানে ক'ত বেলুন ফুটোৱা যেনেকে প্ৰতিযোগিতা পাতে আপুনি যেনেকে কুপনৰ লগত খেলাই সেইবোৰ চাওঁ একদম ভাল লাগে নে কিবা এটা ধন্যবাদ চেষ্টা কৰিছোঁ হয় আৰু আপুনি ইমান এতিয়া কৰি আছে বৰ্তমান আৰু ভৱিষ্যতত আৰু কিমান আগলৈ আগুৱাই যাবলৈ বা কি কাম কৰি যাম বুলি আৰু ভাবিছে সপোন আপোনাৰ এনেকুৱা বহুত সপোন আছে আপোনাৰ মানে কামবোৰ আচলতে এতিয়া আৰম্ভণি কৰিছোহে আপোনাৰ মুখখন কিন্তু দেখা নাই আপোনাৰ ব্লেক আহি আছে গোটেই স্ক্ৰীনটো নহয় তাৰ মানে আজিকালি ফেচবুকত এনেকুৱা হ'ল বোলে আগতে আপোনাৰ সকলোকে দেখি পাইছিলে কিন্তু এতিয়া এনেকুৱা হৈ গ'ল চিষ্টেম আপুনি মোক দেখি নাপায় মই আপোনাক দেখি নাপাওঁ অকল মানে নিজৰ চেহেৰাহে দেখি পাব বোলে হেৰি আমাৰ মানে আচলতে কাম কি হয় এতিয়া মাত্ৰ আৰম্ভণি কৰিছোহে তেনেকে কৰিবলৈ পৰা নাই মই ভাবো যে মই মাত্ৰ 1% কাম কৰিছো এতিয়ালৈকে মানে কৰিবলগীয়া বহুত আছে সপোন বহুত আছে এতিয়া মানে লাহে লাহে ষ্টেপ বাই ষ্টেপ কৰি গৈ আছো আৰু একো এইম বুলিবলৈ নাই যে মই ইয়াতে এইটো কাম যেতিয়া কৰিমগে তাতে মই সক্ষম হ'ম বা সফল হ'মগে এনেকুৱা একো উদ্দেশ্য নাই মানে আচলতে বা সেইটো মোৰ একো তেনেকুৱা এম নাই যেতিয়ালৈকে আছো কাম কৰিবলৈ যেতিয়ালৈকে পাৰিছো বা সামৰ্থ্য যেতিয়ালৈকে আছে মানে মাত্ৰ কৰি যোৱাৰহে এটা ইচ্ছা আছে বা হেঁপাহ আছে মাত্ৰ সেই কামটো যেতিয়া যোনটো ধৰি লওক আমি মাহত এটা ঘৰ বনাইছো সেই ঘৰটো বনোৱা যি সুখ আমি সেইটোতে এটা ষ্টেপত আমি কৰি গৈ থাকিব বিচাৰিছো মানে একো সেইকাৰণে মানে একো শেষত গৈ পেলাই এইটো পামগে তেতিয়া মই সুখী হ'ম সেইটো বস্তু নাই মানে মাত্ৰ কৰি যাব লাগে কৰি যাব লাগে নাই বহুত যথেষ্ট কৰিছে চাইছো বহুত ভাল লাগিছে যথেষ্টখিনি কৰিছে ইয়াতকে আৰু কৰিবলৈ একো নাই বুলি কয় মোৰ বুলি মানে বহুত কৰিছে মানে চাই আৰু সদায় চাওঁ ভাল লাগে একদম নাই বহুত কিবা এটা নিজকে মানে ভাল লাগে যে ভৱিষ্যত আমিও কিবা কৰিব পাৰিম নেকি এনেকে মনত কেতিয়া ভাবো নিশ্চয় আপোনালোকে এনেকে যেনেকে সহযোগ কৰিছে এয়াই যথেষ্ট মোৰ কাৰণে যেনেকে সহযোগ কৰিছে এয়াই যথেষ্ট আপোনালোকে মৰম দিছে কাৰণে ধৰি লওক কিবা নহয় কিবা এটা কৰিব পাৰিছো আৰু তেনেকুৱাই আৰু এয়াই যথেষ্ট আৰু আপোনালোকে যেনেকে মৰম দি আছে সেয়াই যথেষ্ট নহয় তাকে ভাল মানুহৰ সদায় ভাল নামটো ল'বই লাগিব কোনে ভাল কৰিছে সদায় ভাল মানুহ সদায় ভালে ক'ব লাগিব যাতে বা ভাল মানে যোনে কৰি গৈছে যদি ভাল মানুহবিলাক আমি সদায় যদি তেওঁক পিছত থৈ যাওঁ তেওঁ পিছত এটা আগবাঢ়িব নোৱাৰিব সেইকাৰণে তেওঁৰ নাম যিমান পাৰে যিমান ভাল কাম কৰিছে তাতকে আমি আৰু দুগুণ ভাল কাম কৰিব সেনেকৈ আগত বঢ়াই নিব লাগিব তেতিয়াহে তেওঁ আৰু উৎসাহ পাব ঠিক আছে দাদা তেনে আকৌ লগ পাম আপোনাক তাকে মই লাইফত যাওঁ কিছুমান লাইফত জানে গান চান গাই থাকো আৰু এনেই কৰি থাকো কি লাইফ ৰুমত বহি থাকো যে ঘৰ দুৱাৰ এইখিনি বাহিৰত আছো কাম কৰি মেলি ঠিক আছে
তাকে এনেকৈ কৰি আছো। ঠিক আছে, আকৌ লগ পাম বাৰু। মই অকণমান ফাৰ্মাচীত কাম এটা কৰি লওঁ। ঠিক আছে, গুড নাইট। গুড নাইট। এইটো কেনেকে থাকিব? এইটো কাট খালে ন এতিয়া। অঞ্জনা দাস, উৎপল কলিতা আকৌ এড কৰিছো দেই। বহুতে কমেণ্ট দি আছে, সকলোকে চাগে ৰিপ্লাই দিব পৰা নাই, সেইকাৰণে বেয়া নাপাব দেই। আপোনাৰ স্ক্ৰীণখন ব্লেক আহিছে। মোৰ ইয়াতে কিবা এটা মই চাগে কৰিব পৰা নাই নেকি। স্ক্ৰীণখন একো দেখি নাই পোৱা, আপোনাৰ মানে আপোনাৰ মুখখন চাবলৈ পৰা নাই। এইটো কেনেকে ঠিক কৰিম আয়ুষ, গম পাও নেকি? চেক কৰা নাই নহয় এইফালে দেখে আহিছে হয় নি? আপোনাৰ মুখখন দেখা নাই যে, মই ভাবিলো কেনেবাকে মোৰ ইয়াতে প্ৰব্লেম দিছে নেকি বোলো। আচ্ছা, ময়ো দেখা নাই মানে আপোনাক। মোৰতো ব্লেক আহি আছে নি? ব্লেক আহি আছে। আপুনি আচ্ছা বুজিলো। নমস্কাৰ, ক'ৰ পৰা কৈছিলে আপুনি? নমস্কাৰ, মই তামোলপুৰৰ পৰা কৈ আছো, তামোলপুৰ চেনিগাঁও। ভালে আছে দাদা ন? ৰাকেশৰ খবৰ এটা দিবচোন। ৰাকেশৰ বহুত মনত পৰি থাকে তাত। ৰাকেশৰ বাৰু ভালেই। ৰাকেশৰ চোৱা চিতাবোৰ খুৰীয়ে কৰি আছে বৰ্তমান। কিন্তু ৰাকেশৰ যি আমি আই ট্ৰান্সপ্লেন্ট কৰিছিলো, হয় হয়। সেইটো বৰ্তা হোৱা নাই, কাৰণ যথেষ্ট হেৰি হৈ গৈছিলে। ল'ৰাটোৰ বছৰ ধৰক এতিয়া 18 বছৰ মান হৈছেতো। তাক একদম সৰুৰ পৰাই যিহেতু দুইটা চকুৱে একদম কি বুলি কম, আমাৰ নষ্ট হৈ গৈছিলে। যেতিয়া আমি ৰাকেশক যেতিয়া ৰাকেশক আমি একদম সেই অৱস্থাৰ পৰা সুস্থ কৰিলো, সুস্থ কৰাৰ পৰা যেতিয়া আমি আই ট্ৰান্সপ্লেন্ট, তেতিয়াৰ পৰা বহুত আগৰ পৰা প্লেনিং কৰি আছিলো। তেতিয়া ডিষ্ট্ৰিবিউটৰৰ লগত কথা পাতি মেলি ডিষ্ট্ৰিবিউটৰে তেওঁলোকে আগবাঢ়ি আহিলে। যেতিয়া ট্ৰান্সপ্লেন্ট কৰিলো, বহুত ৰিস্কি আছিলে এইটো বস্তুটো। তথাপিতো যেতিয়া কৰা হ'ল, ট্ৰান্সপ্লেন্টটো ঠিকে হৈ গ'ল। কিন্তু তাৰ যোনটো পাছৰ প্ৰগ্ৰেছ বা যোনটো এটা থাকিব লাগে ন বস্তু, প্ৰগ্ৰেছটোত ইমান ডেমেজ বা চকু এটা, সেইটো মানে চাকচেছফুল হোৱাগে নাই মানে। ট্ৰান্সপ্লেন্টটো যিহেতু এইটো কিন্তু বহুতখিনি কৰিছে, ৰাইজৰ কাৰণে বহুতখিনি কৰিছে। আপোনাৰ কিন্তু আমি কেতিয়াবা ভবা নাছিলো গোটেইখিনি যে কাৰোবাৰ কাৰণে। হয় কওক। হয় হয়। কওক আপুনি। হেল্ল', ৰাকেশ এতিয়া ঠিকে আছে নে? শংকৰ শৰ্মাই সুধিছে ৰাকেশ এতিয়া ঠিকে আছে নে? ৰাকেশৰ ভাল একদম সুস্থ, খোৱা বোৱা খুবেই ভাল। কেতিয়াবা ৰাকেশৰ আমি যদি আকৌ কেতিয়াবা লাইভ আহো, ৰাকেশৰ লগতো লাইভ এটা কৰিব চেষ্টা কৰিম। কিন্তু ল'ৰাটোৱে আচলতে সি কথা কবও নোৱাৰে, শুনাও নাপায়, একো ৰেচপঞ্চিভ নহয়। আচলতে তাৰ আৰু এটা বস্তু যে, এতিয়া যেনেকে কোনোবাই যদি কথা কবও নোৱাৰে, চিকটিলে চিঞৰিব পাৰে ন, যে মোক বিষাইছে, এটা চিঞৰ দিব পাৰে, চিঞৰি দিয়ে। কিন্তু ৰাকেশে সেইটো কৰিব নোৱাৰে আনকি। এতিয়া যেতিয়া তাকে চিকটিও দিয়ে বা কিবা যদি পিন দি খুচিও দিয়ে, সি চিঞৰিবও নাজানে আনকি। এনেকুৱা বহুত ক্ৰিটিকেল হয় মানে বস্তুটো হেৰিৰ পৰা। তথাপিও এতিয়া স্বাস্থ্য তাৰ ভালে। কিন্তু চকুটোৰ ক্ষেত্ৰত চাওঁ আমি আকৌ কি কৰিব পাৰো। এতিয়াতো বৰ্তমান সেইটো ইমান এটা চাকচেছফুল নহল এনেকে ভাবিছো। কিন্তু খোৱা বোৱা বা ল'ৰাটোৰ স্বাস্থ্য আগতে খুবেই ভাল। আচলতে খুৰীয়েকক আমি ধন্যবাদ দিব লাগিব। মানে ঘৰৰ ওচৰৰ যিগৰাকী খুৰীয়ে, তেখেতে চোৱা চিতা কাৰণে বহুত খিনি আমাৰ কাৰণে সুবিধা হৈছে। নহলে তেখেতে চোৱা চিতা নকৰিলে মানে ৰাকেশক চোৱা মানুহ তেনেকে নাই। এতিয়া দেউতাকে ইমান হেৰি নকৰে, কিন্তু দেউতাকে এৰিও নিদিয়ে, ইমান চোৱা চিতা নকৰে, তেনেকুৱা ধৰণৰ হৈ যায় ৰাকেশৰ অৱস্থাটো। তাকে এয়াই আছে। তাকে ধন্যবাদ ৰাকেশৰ কথা সোধাৰ কাৰণে। ঠিক আছে, ধন্যবাদ। ঠিক আছে। মই কেনচেল ফিনিছ কৰিব পাইছিলো। দাস এইটো মই পতককে ফিনিছ কৰিব পাইছিলো না, নহল কিন্তু ফিনিছ। এডিং কৰিছিলো, এড নাই হোৱা। ৰিকুৱেষ্ট দিব পাৰে আপোনালোকে, মই এড কৰিম। ৰিকুৱেষ্ট ভালেমান কিটা আছে, কিন্তু মই একচেপ্ট কৰিব জনা নাই নে কি জানো। আছে ন, আকৌ এড কৰিব চেষ্টা কৰিছো। পূৰ্ণিমা শৰ্মা, মই ডিব্ৰুগড়ৰ পৰা চাই আছো। থেংক ইউ। মুন্মি বৰা, হেপী বাৰ্থডে দাদা। থেংক ইউ। শংকৰ শৰ্মা, ঘৰ বনাওতে পুলি মানে গছৰ পুলি ৰুইছিলে। গছৰ পুলি কেইটা মানে বৰ্তমান কি হৈছে সুধিব বিচাৰিছে। গছৰ পুলি কেইটা এতিয়া যিবিলাক গছ পুলি আমি য'ত ৰুইছো, গোটেই দায়িত্বখিনি আমি ঘৰৰ মানুহক দিছো। আমি যেতিয়া
তেওঁলোকৰ খবৰ ল'বলৈ যাওঁ তেতিয়া গছৰ পুলিকেইটা এবাৰ চাই অহা হয় তেতিয়া কিন্তু বাকী আমি এতিয়া ধ্যান দিব লাগিব যে আমি এতিয়া গম নাপাওঁ যে ক'ত কেনেকুৱা পুলিকেইটা কেনেকুৱা হৈ আছে ধুনীয়াকে বেৰি দিয়া হয় চব কৰি দিয়া হয় আৰু সেই তাৰ বিনিময়ে আমি মাত্ৰ সেই গছৰ পুলিকেইটা চাবলৈ পাওঁ তেতিয়া আমি আকৌ যেতিয়া আমি যাম এই ঘৰখনলৈ যেতিয়া আমি যাম তেতিয়া আমি চাব লাগিব যে গছৰ পুলিকেইটা ভালে আছে নে নাই বা কেনেবাকে মৰিলে নেকি সেইকেইটা আমি চাব লাগিব কিন্তু আমি গছৰ পুলিকেইটা প্ৰায় একদম ষ্ট্ৰিক্টলি কোৱা হয় যে আমাক একো নালাগে দিয়া হয় নালাগে কিন্তু গছৰ পুলিকেইটাক মানে বচাই ৰাখিব লাগে তেতিয়াহ'লে চাই লওঁ এতিয়া আমি এই পদক্ষেপটো কেনেকৈ মানে সফল হৈছে নে নাই আমি এতিয়া লাহেকেহে গম পাম যে যেতিয়া আমি আকৌ ৰিভিজিট কৰিম এই ঘৰবিলাকত বা মেৰামতিৰ সময় যেতিয়া হ'ব সেইকেইটা আমি কি কৰিব পাৰো মেৰামতি মানে ঘৰকেইটা বেছি বছৰতো হোৱা নাই মেৰামতি এতিয়া ধৰক মেৰামতিবোৰ এতিয়া এনেকুৱাকে হ'ব আমি যেতিয়া ঘৰটো আকৌ ৰিভিজিট কৰিম ঘৰটো কিবা অৱস্থাটো বেয়া হৈ গৈছে নেকি সেই দায়িত্বটো আমিয়ে লৈছো মানে বহুতৰ এটা প্ৰশ্ন থাকিব পাৰে যে ঘৰটো বনাই দিলো হয় আকৌ পাছৰ মেইনটেনেন্স বা পাছলৈ আকৌ বেয়া হলে কোনে বনাই দিব আমিয়ে কৰিব লাগিব যিহেতু আমি দায়িত্ব লৈ পেলাই কৰিছো যিহেতু সেইকাৰণে আমি কৰিব লাগিব কিন্তু টাইম আছে বাৰু গছখিনি বনিছে তাকে লাইভত আছিলে দাদা এজন লাইভত জইন হৈছিলে সুমন দা হয় নমস্কাৰ কি খবৰ আপোনাৰ কোৱা মোৰ ভালে ভাল ন ভালে আছো আপোনাৰ একদিন মই আকৌ জইন হৈছিলো আপোনাক মোটামুটি আজি 6 মাহ 7 মাহ আগত এক বছৰ আগত চাগে মই এক বছৰ আগত লাইভ আহিছিলো মই মিলন এই বেংগলত থকা যে বেংগলত ন ভালে আছে আপোনাৰ ভিডিঅ'টো চাইছিলো মই আজি হয় এই যিটো যে চাইকেল দিছিলে যে আপুনি বহুত ভাল লাগছে তাৰ বীৰ বাহাদুৰ চেত্ৰী ককা এই তেখেতৰ বহুত মই শিকিলো আপোনালৈ ধন্যবাদ তাৰমানে কি তেখেতে যিখিনি আপোনাক মৰম দিছে আপুনি তেখেতক যিমানখিনি মৰম দিছে আপোনাক যিমানখিনি হেৰি কৰিছে বহুতখিনি ধন্যবাদ বহুত ভাল লাগিছে মোৰ তাৰমানে ককাজন কিন্তু বহুত মৰম লগা একদম মৰম লগা আপুনি চাইকেল খানো বনাই দিছে কেনেকুৱা পিছত বস্তু আনাৰ ইমান খিনি মোৰ ভাল লাগিছে আপুনি তাৰপিছত আপুনি প্ৰায় কি বোলে গেমটো খেলে কিন্তু গেমটো খেলিলে আপুনি কি 1 নম্বৰ 3 নম্বৰ লাগি আপুনি হেৰি দিয়ে তাৰ মানে কি চান্স দিয়ে মোৰ সেইটো বহুত খিনি ভাল লাগে ধন্যবাদ চেষ্টা কৰিছো আচলতে গেম যিহেতু আমি মানে বস্তুবোৰ কেনেকে প্ৰজেক্ট কৰিছো এতিয়া আমি ধৰক যেতিয়া আমি ঘৰৰ প্ৰজেক্ট এটা লওঁ আমি বহুত ভাবি চিন্তি মানে কাম কৰিব লাগিব এতিয়া ঘৰৰ প্ৰজেক্ট এটা ললো ধৰক দেই এতিয়া ঘৰৰ প্ৰজেক্টটো এতিয়া প্ৰথমতে আপোনালোকক দেখাও যে এনেকুৱা এটা পৰিস্থিতি পৰিয়াল এটা পাইছো এটা ভিডিঅ' যায় আকৌ লগালগ দ্বিতীয়টো ভিডিঅ' যায় যে ঘৰখন সম্পূৰ্ণ হৈ গল এতিয়া বস্তুটো কি হ'ল এতিয়া আমি তাৰ মাজত ঘৰখন কেনেকে বনিছে এইটো কিনিছো সেইটো কিনিছো এইবিলাক নাযায় ডাইৰেক্ট এইটো অৱস্থাৰ পৰা এইটো অৱস্থালৈ আহিলে এই দুটা ভিডিঅ' তাৰ এটা গেপিং থাকি যায় যে বাকী সময়খিনি আমি কি কৰিব পাৰো ত তাৰ কাৰণে ভাবিলো যে এটা গেমৰ জৰিয়তে আমি কিবা এটা কৰিব পাৰো নেকি যাতে সকলোৱে চাইও ভাল পায় আৰু কাৰোবাৰ নহয় কাৰোবাৰ কিবা এটা ধৰি লওক অলপ কি বুলি উশাহ ল'ব যাতে পাৰে আমি তেনেকে ৰাস্তাই ঘাটে যেতিয়া কাৰোবাক লগ পাওঁ ন আমি ৰৈ পেলাই কি কৰিব পাৰো বা একদম এইবিলাক যেনেকে এতিয়া বীৰ বাহাদুৰ চেত্ৰী ককাজন হ'ল বা যিসকল আপোনালোকে এই গেমৰ ভিডিঅ'বোৰ দেখাই যে এনেকুৱা নহয় যে আগতে প্লেনিং কৰি পেলাই আমি কৰোগে একদম ৰাস্তাত ক'ৰবাত যদি গৈ থাকো গাড়ীত বস্তু থাকে কিবা এটা আমি প্লেনিং কৰি থাকো ৰখো লগালগ সুধো পৰিস্থিতি লগালগ আমি তেনেকৈ গেমৰ জৰিয়তে দিবলৈ বিচাৰো এনেই দিলে কি হয় তেনেকৈ ভাবে যে এই কোনোবা কিবা দান দিছে নেকি তেনেকুৱা টাইপৰ আহিছে কিন্তু আমি গেমৰ জৰিয়তে যেতিয়া দিওঁ ন বস্তু এটা তেওঁলোকে মানে নিজে ভাল পায় মই জিকিলো আজি মই জিকি পেলাই পাইছো বস্তুটো সেই সুখটো বেলেগ মানে সেইটো আমি দিব বিচাৰো সময় যিখিনি কাম কৰিছে বহুত মোৰ ভাল লাগে মই ডিউটিত থাকি হলেও আপোনাৰ মই ভিডিঅ' চাই থাকো ধন্যবাদ লাগে মই আপোনাৰ পৰাই গালি খাম তেওঁ মই আপোনাৰ ভিডিঅ'টো চাই থাকো আপোনালোকৰ মৰমৰ দেই আজিয়ে মই আপোনাৰ সেইটো আগৰ ভিডিঅ'টো চাইছিলো কি বুলি কয় হেৰি আমাৰ নেপালী দাদাৰ হেৰিটো কিন্তু আজি যিটো চাইকেল দিয়া ভিডিঅ'টো দেখা পালো মই দেখা পাই এনেকুৱা এটা হেৰি লাগিছে মই যে সময় এটা কেনেকে মই হেৰি কি বুলি কয় কণ্টেক্ট কৰিব পাৰো কিন্তু আজিৰ দিনটোতে আকৌ আপুনি লাইভ আহিলে আপোনালোকক মই যে কণ্টেক্ট কৰি কথা পাতিব পালো সেইখিনি মোৰ বহুত ধন্যবাদ আৰু নাই আপোনালোকৰ মৰম আৰু ঠিক আছে বাৰু তেনেহলে আকৌ লগ পাম অকে গুড নাইট অকে গুড নাইট অকল মোৰ ফেচটো মই দেখিছো মোৰ লগত যোনে কথা পাতিছিলে দেখিছে ন ধুনীয়াকে দেখিছে মই এড কৰিছো আকৌ মৌচুমী নেওগ ন শংকৰ শৰ্মা মই এটা বহুত ধন্যবাদ শংকৰ শৰ্মা সোনা শইকীয়া গগৈ
আকৌ এইফালে আহিল আমি আছো আপোনাৰ লগত শংকৰ শৰ্মা নিশ্চয় আকৌ এইফালে পবিত্ৰ হাজৰিকা 99 stars থেংক ইউ পবিত্ৰ দা খাইৰুল ইছলাম ভাই আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা খাইৰুল ইছলাম সুধিছে যে মই কোনখন ডিষ্ট্ৰিক্টৰ মই হৈছো ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ এতিয়া বিক্ৰম ডেকা দাদা খবৰ কি খবৰ ভাল খবৰ খুবেই ভাল কামবোৰ ভালকে চলি গৈ আছে দাদা আপোনাক বহুত ভাল লাগে আপোনাৰ সদায় চাম মই বিশ্বনাথ ঘৰ প্ৰাঞ্জল ধান দাস আপোনাৰ ঘৰ বিশ্বনাথত কৈছে বিশ্বনাথত মোৰ বা বিশ্বনাথলৈ বিয়া হৈছে বিশ্বনাথ চাৰিআলিলে বিয়া হৈছে কিন্তু বাৰু কামৰ কাৰণে বেলেগত থাকে বাৰু ডিব্ৰুগড় ফালে থাকে কিন্তু তালৈ বিয়া হৈছে আমি গৈছো বিশ্বনাথলৈ আৰু বিশ্বনাথৰ ওপৰত মই ভিডিঅ' এটা কৰিছিলো আৰু তাই সময় হ'ল যথেষ্ট সময় হ'ল এড কৰিছিলো এড হোৱা নাই দেখোন এতিয়ালৈকে বেবী দাস ন হেল্ল' নমস্কাৰ দেই বহুত সময় ট্ৰাই কৰি আছিলো কাৰেণ্টটো নাই মই বেলেগ এটা মোবাইলৰ লাইটটো জ্বলাই লৈ লাইভত সোমাইছো আৰু দেই বহুত কষ্ট ভালে আছানে ভালে আপোনাৰ ভাল মোৰ ভাল তোমাৰ লগত কণ্টেক্ট কৰিবলৈ বহুত দিন বিচাৰি আছো মই পোৱা নাই মানে গোগামুখৰ এজন ব্যক্তি মানে চেন্নাইত নিব লাগে তেওঁ তোমাক বহুত বিচাৰি আছে মই ভিডিঅ' কৰিছিলো তাৰপিছত তোমাক মই হেৰিয়তো মেছেজ কৰিছিলো পোৱা নাই ইনষ্টাগ্ৰামতো মেছেজ কৰিছিলো নাম্বাৰটো দিবা নেকি বুলি ব্যক্তিটো মানে অলপ অসুখ হৈ আছে তোমাৰ কথাকে কৈ আমাক মাতিলে এদিন তাৰপিছত মই ভিডিঅ' এটাও দিছিলো সৰু প্ৰেছ মোৰ 22,000 ফলোৱাৰ্ছ আছে তথাপিতো তাৰপিছত মই বোলো যাওঁচোন কৈছে সময় লাগে মোক অকমান সহায় কৰকচোন বুলি মানে কৈছিলে আৰু তোমাক কেইবাটাও ভিডিঅ'ত মই মেছেজ কৰিছিলো কমেন্ট কৰিছিলো আচলতে পোৱা নাই মই তোমাক মই লখিমপুৰৰ পৰা দেই পুনৰবাৰ আকৌ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছো মোৰ ফালৰ পৰা ধন্যবাদ আপুনি হেৰি কৰিবচোন বাৰু তেখেতৰ ডিটেইলছটো আপোনাৰ নামটো কি বুলি ক'লে মোৰ নামটো বেবী দাস হয় আৰু মোৰ লখিমপুৰ শ্ৰী শ্ৰী পদুমণি আইথানৰ কাষত আৰু তেখেতৰ ঘৰ কিহত কৰিম ক'ত কৰিম মই মেছেজটো ইয়াত কৰিলে মই নামটো মনত ৰাখিছো এনেও বেবী দাস বিউটি বুলি আছে মোৰ ঠিক আছে মই মনত ৰাখিম গোগামুখৰ মানে ৰেলৱে কলনীত থাকে তেওঁলোকে বয়সস্থ নাই হোৱা 45 বছৰ মান হৈছে মানুহজন তাৰপিছত তোমাৰ কথাকে কৈ আমাক মাতিলে আৰু এদিন মই গলো মইনো কিনো ভিডিঅ' মই হলেও সহায় কৰো অকমান দুখীয়া মানুহক এতিয়া ঠাণ্ডা দিনত 30খনমান ব্লেংকেট বিলালো তাৰপিছত তোমালোকে চাই অকমান আৰু সাহস কৰিছো দেই বহুত ভাল লাগে এইখিনি এতিয়া যেতিয়া ধৰি লওক আপুনি যোনটো কাম কৰিছে তাৰ এটা কম্পেৰিজন নাথাকে মানে মই বহুতকে ভাল কাম কৰিছো আপুনি কম ভাল কৰিছে সেইটো কম্পেৰিজন কেতিয়াও আহিব নালাগে আৰু নাথাকে মানে আপুনি যোনটো কৰিছে এটা ভাল কামেই হয় কোনোবাই যদি কাৰোবাক আঠুৱা এতিয়া 50খনমান দিয়াৰ কথা ভাবি আছো যিসকল ৰাস্তাই পদূলিয়ে পৰি থাকে ব্যক্তিসকলক তোমাক চাই শিকিছো আৰু দেই অকমান বহুত ভাল পাওঁ তোমাৰ ভিডিঅ' একদম নাহিলেও চাৰ্চ কৰি মই চাওঁৱেই মানে আৰু ব্যস্ততাৰ মাজতো তোমাৰ আৰু বিতুদাৰ লগতো কেইবাটাও প্ৰগ্ৰেম কৰিছো বিতুদাকো বহুত সহায় কৰিছো আমি ইয়াতে প্ৰগ্ৰেম লখিমপুৰ প্ৰগ্ৰেম বিতুদাক আমিয়ে সেইবিলাক এৰেঞ্জ কৰিছিলো এই অন্ধ আশ্ৰমখনৰ কাৰণে লখিমপুৰ প্ৰগ্ৰেমটো মই কৰিছিলো মেনেজমেন্ট খিনি গোটেইখিনি কৰিছিলো মই আৰু পিংকি বা বুলি এগৰাকী আৰু গোগামুখতো এতিয়া কৰিলো অলপ দিনতে আৰু তোমাক লগ পোৱা বহুত মানে আশা আছে আৰু মই মানে এদিন তুমি হেৰিয়ত আহিছিলা হুবাহিত মই তাত ডিউটি আছিলো কিন্তু ভিডিঅ'টো চাওঁতেহে গম পাইছো তুমি তাত আছিলা অকমান আগা পিছা হৈ মানে তোমাক লগ নাপালো মই আমাৰ কামবোৰ কি হয় আমি ক'ত গলেও একো ষ্টৰি দিয়া নহয় বা হেৰি নহয় সেইকাৰণে বহুতে লগ পাব বিচাৰিলো কেতিয়াবা লগ পোৱা নহয় ঠিক আছে এতিয়া যদি বেয়া নোপোৱা তুমি মোক অকমান কন্টেক্ট কৰিবা মানুহজনৰ ডিটেইলছটো হেৰি কৰিম ঠিক আছে ঠিক আছে ভাল লাগিলে জন্মদিনৰ শুভেচ্ছা পুনৰবাৰ জ্ঞাপন কৰিছো ভগৱানে ভালে ৰাখক সুস্থ থাকা ঠিক আছে হ'ব বাই গুড নাইট এতিয়া আকৌ লাইভ লৈছো আপোনালোকে
ৰিকুৱেষ্ট পঠাব পাৰিব মই ইয়াৰ পৰা একচেপ্ট কৰি গৈ আছো আৰু যেনেকে দেখিছো যোনখিনিয়ে সন্মুখত আহিছে সেইখিনিয়ে একচেপ্ট কৰিব পাৰিছো ৰিকুৱেষ্ট বিলাক তাৰপিছত গুচি গৈছে যে বাৰে বাৰে সেইকাৰণে লাইন বাই লাইন পোৱা নাই মানে সন্মুখত আহিছে এইটো একচেপ্ট কৰিছো ভাইটি নমস্কাৰ নমস্কাৰ আৰু তোমাৰ জন্মদিনৰ শুভেচ্ছা জনালো মই শুইছিলো তোমাৰ লাইভটো দেখি উঠি আহিলো আৰু মানে হয় তোমাৰ ভিডিঅ' সদায় চাওঁ বহুতক সহায় কৰা বহুত ভাল লাগে আৰু সেয়েহে আমাৰ ইয়াতো এঘৰ মানুহত মানে ল'ৰা এটা পঢ়াই আছে আৰু হাজবেণ্ড আৰু ৱাইফ দুজন মানে হাজবেণ্ড জনৰো গা অসুস্থ মানুহগৰাকীয়ে কিবা কিবি বেছি কৰি ঘৰখন চলি থাকে তোমাৰ পৰা অকমান সহায় পাব বিচাৰি তাৰপিছতে মই তোমাক কেইদিনমান ভিডিঅ'ত কমেণ্ট দিছিলো কিন্তু তুমি গোটেইবিলাক চোৱাত চাগে অকণ অসুবিধা হয় দেৰগাঁৱৰ হয় যদি পাৰা অকমান সহায় এটা কৰিবা বুলি আশা কৰিছো আপুনি ডিটেইলছ দিবচোন বাৰু তেখেতলোকৰ আমাৰ বস্তুটো কি মানে বস্তুটো কি যে টিমটো যিহেতু বহুত সৰু যে সৰু হৈ আমি দুইজন মানুহে আছো আৰু লগতে যিহেতু একো নিজৰ বেলেগ ফাণ্ডিং বুলিবলৈ নাই আৰু কোনোবাই যদি আগবাঢ়ি থাকে তেনেকেহে অকল একচেপ্ট কৰো মানে বাকী যিহেতু NGO বা ফাউণ্ডেশ্যন নাই মানে য'ত মানে ধৰক আমাৰ এটা যিটো ফাইনেন্সটো মেইনটেইন কৰিবলৈ ব্যক্তিগতভাৱে আমি যি কৰিছো আমি খৰচ কৰিব চেষ্টা কৰো যে সেইকাৰণে বহুত আমি কামবোৰ বহুত লিমিটেড কৰিবলগীয়া হয় মানে আচলতে মাহত আমি ঢেৰ প্ৰজেক্ট লৈ কেতিয়াবা মানে ফাইনেন্সটো মিলাবলৈও দিগদাৰ হৈ যায় সেইকাৰণে কামবোৰ বহুত শ্ল' হয় মানে আচলতে এতিয়া যদি কাৰোবাক ঘৰ এখন সাজি দিম বুলি কথা দিলে মানে বহুত অলপ দেৰিকে হয়গে আৰু কামবোৰ কিন্তু নিশ্চয় আপুনি চেণ্ড কৰি কিছুমান বস্তুবিলাক এনেকে চাই লম মই চেষ্টা কৰিম বাৰু যেনেকে যি পাৰো এতিয়া ডিটেইলছটো মই কেনেধৰণে দিম মোক ইয়াত মেছেজত দি দিলে হৈ যাব বাৰু বহুতখিনি পেণ্ডিং ইয়াতে দি দিলে হ'ব ইয়াত দি দিব পাৰে নহ'লে মোৰ ইনষ্টাগ্ৰাম আছে ইনষ্টাগ্ৰামত দিব পাৰে ইনষ্টাগ্ৰামত দিলে ফটককে পাওঁ মানে আৰু ইনষ্টাগ্ৰামত দিলে ফটককে পোৱা যায় বস্তুবিলাক মেছেঞ্জাৰত যদি দিব পাৰি মোৰ নাম্বাৰটো ডিটেইলছ খিনি দিবলৈ লিখি দিলে অকণ অসুবিধা হয় ঠিক আছে নাম্বাৰটো দি দিলে কোনো কথা নাই ঠিক আছে তেতিয়া তুমি কণ্টেক্ট এটা কৰিবা শেষত সকলোকে গুড নাইট জনাইছো আৰু আজি মানে এটা ইমানেই ভাল লাগিলে তোমাৰ ভিডিঅ' সদায় চাই থাকি তোমাৰ জন্মদিনৰ দিনা তোমাক এটা ডাইৰেক্টকে শুভেচ্ছা জনাবলৈ পালো তোমাৰ লাইভত এড হবলৈ পালো বহুত বহুত ধন্যবাদ তোমাক আৰু আগবাঢ়ি যোৱা কি বুলি ক'ম ভগৱানৰ ওচৰত মানে প্ৰাৰ্থনা কৰিছো যাতে আৰু আগুৱাই যোৱা তুমি তাকে কামনা কৰিলো তেতিয়াহ'লে মই আজি বিদায় লওঁ ঠিক আছে বাৰু ঠিক আছে এটা আকৌ একচেপ্ট কৰি লৈছো থোৱা নাই ন এডিং হৈ আছে কমেণ্ট কেইটামান পঢ়ি লৈছো বহুতে কমেণ্ট দিব চেষ্টা কৰি আছে দাদা আপোনাৰ ভিডিঅ'ছ মানে বহুত হেপী বাৰ্থডে নামবোৰ এটা এই লাইনটোৰ পৰা নামবোৰ চবৰে পঢ়ি গৈছো দেই সকলোৰে হেৰি স্মৃতি ৰেখা বৰুৱা হেপী বাৰ্থডে থেংক ইউ ভাস্বতী বৰ্মন ধীৰাজ চাহাৰীয়া পৰ্বতী ৰাভা জাফৰিন বৰুৱা ৰাণামণি দাস অঞ্জলি নাথ সুস্মিতা মিশ্ৰা মুন বৰ্মন শংকৰ শৰ্মা বহুত আছে জোন জোনাক মেঘালী বৰগোহাঁই মাধুৰ্য ৰাজকুমাৰ শংকৰ শৰ্মা মুকিব আহমেদ লগতে সকলোৱে যিসকলে কমেণ্ট কৰিছে বহুত বেছি ধন্যবাদ আই ৰিকুৱেষ্ট ইউ প্লিজ ভিজিট তেজপুৰ TMC অলছ' নিশ্চয় শংকৰ দা নিশ্চয় যাবলৈ চেষ্টা কৰিম মুকিব আহমেদ তাৰপিছতে এতিয়া লাষ্টত আহিলে ধৰক নীলাক্ষী দেৱী হেপী বাৰ্থডে থেংক ইউ লিখা হেপী বাৰ্থডে থেংক ইউ কুহি থেংক ইউ ৰন্টু মই এড কৰিছিলো এড হোৱা নাই পাছফালে অডিয়েঞ্চ এবাৰ দেখাও ন কোন কোন আছে এয়া মোৰ লোকৰ ৰৈ আছে তেওঁলোকে এইফালে ভাস্কৰক আপোনালোকে প্ৰজেক্টত দেখিছে চাগে ভাস্কৰে ফুল মানে ডিউটিত থাকে যেতিয়াই ফ্ৰী হয় আহে সহযোগ কৰে এয়া হৈ গ'ল ভাস্কৰ দেই ভাস্কৰ যদি কয় আয়ুষক আপোনালোকে ভিডিঅ'ত দেখিছে চাগে ইয়াৰ নিজৰো বিজনেছ আছে দোকান আছে ডক্তৰ হয় আচলতে ডেণ্টিষ্ট হয় এই যেতিয়াই ফ্ৰী হয় যেতিয়াই
সুবিধা পায় সহযোগ কৰে। একো ধৰি লওক একো স্বাৰ্থ নাই, একো হেৰি নাই, কাৰোবাক যে আমি কিবা এটা দিব পাৰিছো তেনেকুৱাও নহয়, ছাপৰ্ট কৰে, সহযোগ কৰে। একদম সৰু কালৰ লগৰ এইফালে আহি গ'ল সৰু কালৰ লগৰ ৰূপম, সৰু কাল সেইটো একদম সৰু মানে যোনটো নিক নেমটো নকওঁ এইফালে আহি গ'ল ৰূপম, হৈছে নগাঁও, এইফালে নগাঁও মানে আমাৰ নাহাৰগতীয়া নগাঁও তিনিআলি দেই। এইফালে বিপ্লৱৰ নিজৰ বিজনেছ আছে, তাৰো নিজৰ বিজনেছ আছে। এয়া গোটেই আমাৰ স্কুলৰ লগৰ, সৰু কালৰ লগৰ। এইফালে বিপ্লৱ। বুঢ়ীদিহিং ফেষ্টিভেল বুলি আমাৰ ইয়াত ফেষ্টিভেল হয় নাহাৰগতীয়াত, এটা ফেষ্টিভেল হয়, এইটো তেওঁলোকে আয়োজন কৰে। এইফালে বুঢ়ীদিহিং ফেষ্টিভেল যদি আপোনালোকে দেখিছে, এইফালে হৈ গ'ল এইকেইজন। অলপ খেলি মেলি হৈ আছে বস্তুবিলাক, আমি ভালকে এৰেঞ্জ কৰিব পৰা নাই। বহুতখিনি এতিয়াও এইটো ৰুমত সোমাই আছে, কিছুমান বস্তু এইটো ৰুমত সোমাই আছে, বাহিৰত যিখিনি পাৰিছো আমি এনেকৈ ৰাখিবলৈ চেষ্টা কৰিছো। ত এইবিলাক ধৰি লওক আপোনালোকৰে মৰম। এইফালে ফটোখন দিছিল মোক কি আছিলে আপোনাৰ জেগাডোখৰ নাম পাহৰিছো নহয়, কলেজত ভাইটি এজনে মোক গিফ্ট কৰিছিল। তাৰপিছত এয়াই মৰম বিলাক বিভিন্ন ধৰণৰ জেগা, বহুত বেলেগ বেলেগ জেগাত আছে। চবৰ পৰা যেনেকে যি মৰম আমি যাবলৈ পাৰিছো, তেনেকৈ তাতে তেওঁলোকে এনেকৈ মৰমবোৰ দি গৈ আছে। আৰু এতিয়া গুৱাহাটীলৈ যাবলগীয়া আছে আকৌ, এইটো 23 তাৰিখে ইভেণ্ট এটা আছে। 23 তাৰিখে ইভেণ্টত আমি উপস্থিত হ'বগে লাগিব। সেইটো তাত যাম আৰু গুৱাহাটী 23 তাৰিখটো ফিক্স হৈ আছে। হেপী বাৰ্থডে বুলি বহুতেই উইচ কৰি আছে, সকলোকে ধন্যবাদ জনাইছো। একদম লাইন বাই লাইন হেপী বাৰ্থডে আছে, সকলোকে জনাই গ'ল। পৰিশইকীয়া ঠেঙাল, ৰন্তু গগৈ, ৰঞ্জন লাহন, প্ৰভাত মুৰা, শিৱানী শৰ্মা, অনামিকা বৈশ্য, লিপিকা বৰা, ৰন্তু গগৈ, ৰঞ্জন লাহন, সকলোকে বহুত 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 ধন্যবাদ। কমেণ্ট এটা পাইছিলো, এইটো ক'ত গ'ল জানো। কেমেৰাটো ঘূৰাই লওঁ ন। দেৱজিৎ বৰা দায়ে লিখিছে, তোমাৰ কামবোৰ দেখি ময়ো বহুত ইনস্পিৰেশ্যন হৈছো, আৰু এনেকুৱা কাম কৰিব বিচাৰিছো। মোৰ কোনো মনিটাইজেশ্যন পেজ বা চেনেল নাই, কিন্তু তোমাৰ ভিডিঅ' চাই তেনেকৈ কাম কৰিব ময়ো বিচাৰিছো। শুনি বহুত ভাল লাগিল দেৱজিৎ, বহুত ভাল লাগিল। কাৰোবাক ইনস্পায়াৰ যে কৰিব পাৰিছো, সেয়াই মোৰ কাৰণে যথেষ্ট। এতিয়া আপুনি যেনেকে পাৰে, আপোনাৰ যেনেকে ভাল দেখে, যেনেকে পাৰে আপুনি নিশ্চয় কামবোৰ কৰি যাওক। নিশ্চয় কেতিয়াবা বহুত আছে কাম কৰিবলগীয়া, লগত কেতিয়াবা কিছুমান প্ৰজেক্ট কৰিবলৈ চেষ্টা কৰিম। আপোনাৰ ঠাইত যদি কেতিয়াবা আমি যাওঁ, নিশ্চয় আহিব, লগ পাম, কামবোৰ একেলগেও কিছুমান সৰু সুৰা কাম হলেও আমি কৰিব চেষ্টা কৰিম। তাৰপিছতে আৰু মই লওঁ ন টাইমত মিচিং কনে এড কৰিছো, মিচিং কনে এড কৰিব বিচাৰিছিলো, এড নহল। হিৰণ্য দুৱাৰা প্ৰাণজিৎ মুন বৰ্মনে লিখিছে, ইমানবোৰ সন্মান পোৱা দেখি বহুত বহুত ভাল। এক ছেকেণ্ড, আপোনাৰ কমেণ্টটো পাওঁ। বহুত বহুত ভাল লাগিছে। আকৌ যাতে আগন্তুক দিনত এনেদৰে সন্মান পায় তাৰে কামনা থাকিল। বহুত বহুত ধন্যবাদ। মৰম আৰু আপোনালোকৰে। কিন্তু সেয়াই আৰু সন্মান পাইছো মানে দায়িত্ব বাঢ়িছে, মই এইটো ভাবিছো। যে সন্মান পাইছো, বহুত ভাল কাম কৰিছো বুলি ভাবিলে নহব। সন্মান যদি কোনোবাই মোক দিছে, নিৰ্দিষ্ট ঠাইৰ পৰা, নিৰ্দিষ্ট সংগঠনৰ পৰা, বা আপোনালোকে যদি মোক সন্মান দিছে, তাৰ মানে মোক এটা দায়িত্ব যাচিছে যে আৰু ভাল কাম কৰি যোৱা বুলি। কিন্তু সেয়ে মই সন্মান পাইছো মানে মই দায়িত্ব লৈছো যে আৰু ভাল কাম কৰি যাবলৈ, যোনটো আমাৰ মেইন উদ্দেশ্য। সেয়াই, সেইকাৰণে পাছলৈ সন্মানখিনি দেখা পাইছে। বহুতখিনি নাই আচলতে, ভিতৰত ক'বলগীয়া হৈছে, অলপ জেগা কম হৈ যোৱাৰ কাৰণে। নমস্কাৰ আপোনাৰ, নমস্কাৰ। আপোনাৰ মাতটো অহা নাই, শুনিছেনে? নমস্কাৰ। চুলিখিনি ঠিকে আছে নে? কাটিম বাৰু, এবাৰ কবচোন। আপোনালোকে চুলিখিনি দীঘল থাকিলে ভাল দেখে নে ছুটি কৰি দিলে ভাল হ'ব? ছুটি মানে কাটিব লাগিব আৰু তেতিয়া জনাবচোন। পতকে এবাৰ চাই লৈছো, অকল এইটো সাধাৰণ এটা প্ৰশ্ন। 1 মিনিট আমি ৰৈ দিছো যে কোনে কি ভাবে দেই। ভাল লাগে নে বেয়া লাগে চুলিখিনি থাকিলে? নে এনেকে বান্ধি থলে ভাল লাগিব
নে এনেকে পেনডাল যে লগাই থাকো আগতে যেনেকে পেন লগাই দিওঁ এনেকে ভাল হ'ব কোনটো ভাল লাগিব চাওঁ বহুত ভাল লাগে কানিকা ৰয় লিখিছে মই তোমাৰ ভিডিঅ' বিলাক চাওঁ বহুত ভাল লাগিব বহুত ধন্যবাদ কুহি কুহিয়ে লিখিছে আপোনাৰ লগতে আপোনাৰ লগৰ কেইজনকো বহুত বহুত ধন্যবাদ দাদা সেয়াই তেওঁলোকে সহযোগ কৰাৰ কাৰণে আমি বহুতখিনি কাম কৰিব পাৰিছো বহুতখিনি প্ৰজেক্টটো কৰিব পাৰিছো আৰু চাওক মানে লগহে এনেকুৱা যে কোনোবাই পইচা কিবা এটা উপাৰ্জন কৰিম বা সেইটো বুলি নহয় এনেকুৱা কাৰোৱে নাই আমি কাৰোবাক একো দিবই নোৱাৰোৱে মানে তেওঁলোকে নিজাববীয়াকে আগবাঢ়ি আহে একো স্বাৰ্থ নথকাকে আৰু তেনেকৈ নিজৰ সময়টো আমাক দিয়ে বা আমাৰ লগত দিনটো পাৰ কৰি দিয়ে বা কোনোবাই আমাৰ লগত গৈ পেলাই এটা নিৰ্দিষ্ট ঠাইত থাকেগে 2-3 দিন তো তেনেকুৱাকে সহযোগ কৰিছে তো সেয়াই যথেষ্ট ডাঙৰ কথা আমাৰ কাৰণে আৰু মোৰ লগত কষ্টপ সিংহা বুলি ল'ৰা এজন থাকে তাৰ বয়স বেছি হোৱা নাই 21 বছৰ মানহে হৈছে তাৰ তেখেতৰ মানে কষ্টপৰ দেউতাকে আমাক যিডোখৰ এনিমেল চেল্টাৰ যে সেই চেল্টাৰৰ মাটিডোখৰ আমাক আগবঢ়াইছে যাতে চেল্টাৰখন তাত সাজিব পাৰো বুলি নহলে নিজৰ যিহেতু ইমান ধৰি লওক মাটি নাই আমি মাটিডোখৰ পালেহে ক'ৰবাত কিবা বনাব পাৰিম তেওঁলোকে আগবঢ়াইছে কাৰণেহে আমি চেল্টাৰখনৰ কাৰণে আগবাঢ়িব পাৰিলো আচলতে সেইকাৰণে কষ্টপ সিংহাৰ দেউতাকক আমি ধন্যবাদ জনাব বিচাৰিছো এই মনিকা পাটোৱাৰী লিখিছে কাটিলেও ভাল লাগিব ভাল লাগে দাদা ধনু শইকীয়া ভাল লাগে চুলি দীঘল হলে ভাল লাগে বৰ্ণালী সোণোৱাল ভাল লাগে কৈছে বৰ্ণালী সোণোৱাল সত্যজিৎ বৰদলৈ লিখিছে এতিয়া ভাল লাগিছে নীলাক্ষী দেৱী লিখিছে চুলি ৰাখিলে বহুত ভাল দেখে নাকাটিবা কৈছে নাকাটিবলৈ কৈছে দেই লাভি গগৈ এনেকৈ ভাল লাগে দাদা লাভি গগৈ ধন্যবাদ আনন্দ দিহিঙীয়া ময়ো আপোনাক সহযোগ কৰিবলৈ ইচ্ছা কৰিছো পাৰিনে আপুনি জনালে ভাল হয় নিশ্চয় 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 পাৰিব সহযোগ কৰিবলৈ লাভ ফ্ৰম তামিলনাডু শান্তানু গগৈ ফুকন লটছ লাভ তামিলনাডু আপুনি চাগে তাত কামৰ ক্ষেত্ৰত আছে ভাল লাগিছে প্ৰথম কৰিব লাগিলে চুলি নাকাটিব চবে বহুতে চুলি নাকাটিব বুলিয়ে লিখিছে দেই বহুতে চুলি নাকাটিব বুলি লিখিছে হেপী বাৰ্থডে গুড নাইট মোৰ ঘৰখনলৈ নিমন্ত্ৰণ জনালো কানিকাৰ লিখিছে মোৰ সৰু ঘৰখনলৈ আহিবৰ বাবে নিমন্ত্ৰণ জনালো নিশ্চয় 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 আজি বহুত বেছি ভাল লাগিল বেবী দাস বিডি আজি বহুত ভাল লাগিল বুলি কৈছে বহুত বহুত ধন্যবাদ মোৰো ভাল লাগিছে কথা বতৰা পাতি পেলাই এনেকুৱাকে কেতিয়াও কথা বতৰা বেছিকে পতা নহয় যিহেতু পম্পি ব্লগছ সময় দাদা আপোনাৰ ভিডিঅ'বোৰ চাই বহুত ভাল লাগে আপোনাৰ কামবোৰ ভাল লাগে আপুনি আৰু আগবাঢ়ি যাওক ভগৱানে আপোনাক সহায় কৰক বহুত বহুত ধন্যবাদ সহায় হয় তুমি বহুত ভাল কাম কৰি গৈছা ভাল লাগে জুহি সন্দিকৈ আমাৰ নাহৰগতীয়াৰ গৌৰৱ লভ ইউ ব্ৰ বিদ্যুৎ মৃদু ভৱন বিদ্যুৎ দা বহুত বহুত ধন্যবাদ এইফালে বিদ্যুৎ দা আমাৰ নাহৰগতীয়াৰ হয় দাদা এনেকুৱাই ভাল লাগে তোমাক এভৰিৱান প্লিজ ভিজিট মাই প্ৰফাইল অলছ শংকৰ শৰ্মাই লিখিছে এভৰিৱান প্লিজ ভিজিট মাই প্ৰফাইল অলছ শংকৰ শৰ্মা প্ৰফাইলখন আপোনালোকে ভিজিট কৰক যাতে আৰু নাকাটিবলৈ হৈছে দেই এতিয়া আৰু এটা লাইভ লওঁ তাৰপিছত আকৌ লাইভটো এণ্ড কৰিব হৈছেগে যদি কাৰোবাৰ কিবা প্ৰশ্ন থাকে আপোনালোকে কমেণ্টত বা মানে লাইভ কমেণ্টত বা যদি কাৰোবাক যদি এড কৰিছো আপোনালোকে সুধিব পাৰে আৰু বেছি দেৰি সময়ো হৈছেগে লাইভটো এণ্ড কৰিবলৈ ইয়াৰ পাছত ইনষ্টাগ্ৰামতো অলপ লাইভ আহিম বুলি ভাবিছো অকল জন্মদিনতে এবাৰ লাইভ আহিম আকৌ অহা বছৰ 15 মাৰ্চত আকৌ লাইভ আহিম নমস্কাৰ মই বেছি শুই আছো আন্ধাৰ হৈছে মই মানে কবলৈ ভাষা নাই আপোনাক প্ৰথম অৱস্থাৰ পৰাই চাই আহিছো মানে যেতিয়া আপুনি নিজৰ ফেচটো দেখুৱা নাছিলে ভিডিঅ'ত তেতিয়াৰ পৰা আপোনাৰ অনুৰাগী আৰু কি কম ভাল কাম কৰি যাওক ভগৱানে যাতে শক্তি দিয়ে আৰু আপোনাৰ পিছতীয়াকে হলেও বাৰ্থডেৰ শুভেচ্ছা জনালো ধন্যবাদ আৰু হেপী হোলী এনেকৈ ভাল কাম বিলাক কৰি যাওক সদায় এনেকৈ আমি বিচাৰো আপোনাক চেষ্টা কৰি যাম মোৰ ঘৰ গহপুৰত হয় কেতিয়াবা নিশ্চয় লগ পাম বাৰু থাকো গুৱাহাটীত ঠিক আছে গহপুৰ নহলে কেতিয়াবা না কেতিয়াবা লগ পাম নিশ্চয় লগটো পামেই কেতিয়াবা নহয় কেতিয়াবা বাৰু যদি ভগৱানে ভালে কুশলে ৰাখে আৰু বাকী একো কবলগীয়া নাই সদায় এনেকৈ কাম কৰি যাওক চবে ভাবে ভাল কাম কৰিম বুলি কিন্তু মানে নোৱাৰে কিন্তু আপুনি এনেকুৱা এজন ব্যক্তি মানে পাৰিছে এনেকৈ কৰি যাওক আৰু চেষ্টা কৰি যাম আৰু যিমান লাগে বাৰু
বহুত কেইটা কমেন্ট কৰিছো বাৰু চাব মই এটা আপোনাক কমেন্ট কৰিছিলো বহুত আগতে মানে মানুহে মানুহৰ বাবে বুলি আৰু আপুনি মানে এইটো কমেন্টটো বহুত কেইটা ভিডিঅ'ত লিখিছে কেপচনত মোৰ এইটো বহুত বেছি ভাল লাগিছে চেষ্টা কৰিছো আৰু তাকে ঠিকে ঠিক আছে আছে বাৰু God bless you. Okay, bye. Good night. Good night. শুভৰাত্ৰি Bharat. লাইভ এড কৰিছো আপোনালোকে ৰিকুৱেষ্ট কৰিব পাৰে মই হেৰি কৰিম আৰু তাকে আৰু কিবা যদি প্ৰশ্ন আছে আপোনালোকে মোক সুধিব পাৰে তাৰপাছত লাহেকে শেষ কৰিম আৰু খবৰ ভালনে এয়া মোক চাওক দেখাও এইটি দেখিছে ইয়াৰ নাম জিউ হয় মই যোৱাবাৰ দেখাইছিলো ইয়াৰ অলপ কাঁহ ধৰি আছে বাৰু ইয়াৰ নাম জিউ হয় এনেকে আছে মোৰ টিংটি জিউক আমি ৰেচিভ কৰা হয় দেই মানে ইয়াক আমি মই কাৰোৰ পৰা কিনা নাই বা একো অটো হেৰি কৰা নাই মানে পইচা দি কিনা নাই না কিবা কৰিছো ইয়াক আমি ৰেস্কিউ কৰা ডগি হয় আৰু কি বুলি কওঁ ৰাস্তাত পৰি আছিলে খবৰ দিছিলে যে কুকুৰ এটা মৰি পৰি আছে বুলি আমি গৈ দেখিলো যে কুকুৰ সেই মৰা নাই আচলতে উঠি আছে এতিয়া কৰোণা সময়ত 2021-2021 মাজত ধৰক আৰু শেষৰলে তেতিয়া গৈ পেলাই দেখিলো যে উশাহ লৈ আছে উশাহ লৈ আমি ট্ৰিটমেণ্ট দিয়াত ঘৰলৈ আনিলো ট্ৰিটমেণ্ট দিয়ালো তেনেকে কৰি একদম সুস্থ হৈ গ'ল এতিয়া সুস্থ হৈ গ'ল মানে কি আৰু প্ৰায় এতিয়া দেখিছে আৰু কেনেকুৱা এতিয়া ঠাণ্ডা দিন যে অলপ কাহ আছে মানুহৰ দৰে আৰু এতিয়া 21, 22, 23, 24, 25 4 বছৰ হ'ল 4 বছৰ আমাৰ লগত আছে এইটো ৰেস্কিউ হয় আৰু বাকী কেইটা এটা ক'ত সোমাই আছে বাকী দুটা আছে তো এইকেইটাই সৰুসুৰা পৰিয়াল এয়া আছিলে প্ৰথম জিও এটা নাম চিৰো এটা নাম ডাফি তিনটি আগতে আৰু বেছি আছিলে 9টা আছিলে 9টাৰ পৰা এতিয়া 3টি আছে তাৰপিছত আৰু যে আছিলে আমাৰ চৰাইটো এবাৰ তাৰপৰা আৰু এজনী বস্তু দেখাম বাৰু এইটো দেখাই লওক দীপালী কি লিখিছে দীপালী বাই কিবা এটা লিখিছিলে দীপালী বাই কিবা লিখিছিলে মই মোৰ ঘৰৰ গহপুৰ দীপালী বাই কিবা লিখিছিলে কুকুৰ প্ৰভু ভক্ত বুলি সেইটো কমেণ্ট পঢ়িব বিচাৰিছিলো পটককে আঁতৰি গল নাইকিয়া হল মোৰ ঘৰৰ গহপুৰত সুধিছে কমেণ্ট এটা কমেণ্ট আছিলে কংকন বৰুৱা 10টা ষ্টেচন কৰিছে থেংক ইউ কংকন দা থেংক ইউ আৰু লগতে যোৰহাট পৰা চাই আছো দাদা জয়শ্ৰী বৰা জয়শ্ৰী নমস্কাৰ ঘৰ গহপুৰত আৰু এটা বস্তু দেখাম বুলি ভাবি আছিলো সেই বস্তুটো হৈছে এইয়া চাওক এয়া দেখিছে এয়া এজনী কপৌচৰাই আচলতে এতিয়া পিঞ্জিৰাত বা এনেকে কেলে ইয়াক আবদ্ধ কৰি ৰাখিছো বুলি বহুতে ভাবিব পাৰে এয়া কিন্তু আবদ্ধ কৰি ৰখা নাই এইটো দুখ পাইছিলে গাড়ী এখনে আচলতে গাড়ী এখনো আগত আহি গৈছিলে ইয়াক চেপি দিছিলে আমাৰ ভাগ্য ভাল যে আমি গাড়ীখনৰ পাছফালে আছিলো এই দুইটা চকাৰ তলৰ পৰা মানে একদম কেনেকে বাচিলে ভাগ্য বহুত ভাল আছিলে চাগে কেনেকে বাচিলে ক'ব নোৱাৰো ই পাৰ হৈ গল মানে দুখ পালে যথেষ্ট তেতিয়া এইটো আপোনাৰ লেফ্ট চাইডৰ পাখিখন এতিয়া দেখিব নাই লেফ্ট চাইডৰ পাখিখন পুৰা খতম হৈ গৈছিল তাৰপাছত এনেকে ৰেস্কিউ কৰা হ'ল একদম ৰেস্কিউ কৰা হ'ল তাৰপিছত এনেকৈ ইয়াত থৈ ট্ৰিটমেণ্ট দিয়াই এতিয়া বৰ্তমান ই ধৰি লোৱা পাখি গজিলে আৰু ই এতিয়া উৰিব পৰা হৈছে নহলে চকাটোলৈ যেনেকে সোমাইছে নহয় দেখিলে ক'ব যে কোনো পধ্যে নাবাছে বুলি আৰু যোনটো অৱস্থাত পাইছিলো অৱস্থাটো একেবাৰে বেয়া তথাপিও যে চৰাইজনী বাচি আছে সেইটোৱে মানে বহুত ডাঙৰ কথা আজি আমি এৰি দিম বুলি ভাবিছিলো কিন্তু ভালকে উৰিব পৰা নাই সেইকাৰণে এৰা নাই এতিয়া এনেকে বান্ধি থৈছো যেতিয়া এৰিব আমি এতিয়া মানে উৰাই দিয়া ষ্টৰি দি দিম দেই তেতিয়া সেইটো দেখিছে এতিয়া লাহে লাহে কেনেকে কিমান ফৰফৰাব পাৰিছে এতিয়া আমি ফটো ভিডিঅ' একো ল'বলৈ নহল নহয় সেইটো কাৰণে কিন্তু লেফ্ট চাইডে দেখিব একদম হাৰ্ডিডাল এতিয়া ফুলি আছে ভালকে মানে বাকীখিনি গজা নাই এতিয়া বহুত এক্টিভ হল তো এয়া হৈ গ'ল কপৌচৰাই ইয়াকো ৰেস্কিউ কৰাই হয় দেই কপৌচৰাই সেইকাৰণে এনেকে বান্ধি থৈছো আকৌ ইয়াক মানে এটা ৰুমত এৰি দিয়া হয় তেতিয়া যাতে অলপ প্ৰেক্টিচ কৰি থাকিব পাৰে যেতিয়া উৰাই দিম যে তেতিয়া আপোনালোকক মই ষ্টৰি এটা দি দিম চাই লওঁ এইখিনিৰ ভিতৰতে আমি উৰাম বুলি ভাবি আছো উৰালেতো ভালেই ভাল পালেতো ভালেই লেফ্ট চাইডে পাখিখন পুৰা খতম হৈ আছে ফুলি আছে এতিয়া এইয়া এনে হৈ গ'ল কপৌচৰাই ইয়াত থৈছে ইয়াক
য'তে পাইছিলো তাতে এৰিমগে দেই য'তে ত'তে এৰি নিদিওঁ যোনডোখৰ জেগাৰ পৰা ৰেস্কিউ কৰিছিলো সেইডোখৰ জেগাৰ পৰা আকৌ তাতে আমি এৰি দিম বুলি ভাবিছো এইফালে হৈ গ'ল চৰাইজনী এনেকে আৰু যি পাওঁ য'তে য'তে যি পাওঁ আৰু চকু আগত দেখিলে হয় আৰু তেতিয়া সেনেকে কামবোৰ কৰা হয় হেপী বাৰ্থডে বহুত হেপী বাৰ্থডে কৈ আছে ঠিক হ'ল তেতিয়াহ'লে লাইভটো খতম কৰো চাগে ন সুমিত মঞ্জু তান্তি লিখিছে শিৱসাগৰৰ পৰা লাইভ চাই আছো ধন্যবাদ 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 কোন কথা আছিলে বাকী দুটামান কথা আছিলে এটা হৈ যায় যে বহুতে মই এতিয়াও মেছেজত বহুতখিনি এনেকুৱা আছে যে ফটো ভিডিঅ' দি থৈছে কিন্তু আমি চাগে মেছেজ চাব পৰা নাই বা কেনেকে কি আছে সেইকাৰণে বহুতখিনি প্ৰজেক্ট তেনেকে থাকি গৈছে সহায় বিচাৰি বহুতে মেছেজো দিছে আমি বহুতখিনি চাব পৰা নাই আমি মানে সেয়ে যেনেকে লাহে লাহে কামবোৰ কৰা হয় সেইকাৰণে চাব পৰা নাই কিন্তু নিশ্চয় লাহে লাহে আমি কামবোৰ অলপ স্পীডত কৰিবলৈ চেষ্টা কৰিম আৰু এনেকুৱা হৈ যায় যে বহুতে ফটো দিয়ে কিন্তু লোকেশ্যনটো গম নাপাওঁ লোকেশ্যন ফটো নাম্বাৰ দি থলে কি হ'ল আমাৰ কাৰণে সুবিধা হৈ যায় গোটেই তিনিটা বস্তু যদি কাৰোবাৰ ইনফৰমেশ্যন আপোনালোকে দিবলগীয়া আছে তেতিয়া আপোনালোকে লোকেশ্যন ফটো আৰু নাম্বাৰ মানে এনেকুৱা আমি কাৰণ কোনডোখৰ জেগাত কেইটা পাৰ হৈ যায় গম নাপাওঁ ন আমি মেছেজত দি থলে কি হয় এইটো জেগাত এইটো আছে দে আমি এইটো চাই যাব পাৰো এনেকুৱা একেলঠাই কামটো হৈ যায় মানে আমাৰ কাৰণে সুবিধা হয় যদি কাৰোবাৰ কেনেকে দিবলগীয়া আছে আপোনালোকে ফটো ঘৰৰ ভিতৰৰ ফটো বাহিৰ ভিতৰত ব্যক্তি যিগৰাকী ধৰি লওক বয়সীয়াল ব্যক্তি বা তেওঁলোক আছে তেওঁলোকৰ ফটো লগতে আপোনালোকৰ কাৰোবাৰ কণ্টেক্ট নাম্বাৰ যিসকলক ধৰি লওক ফোন কৰিলে পটককে পোৱা যায় ঘৰৰ ওচৰ হয় বা যাৰে হওক আৰু লগতে ডিটেইলছ খিনি যদি দি থয় আমাৰ কাৰণে সুবিধা হয় চাবলৈ আৰু কোনটো থাকিলে তাকে আৰু এটা কথা মই গম পাইছিলো যে বহুতে কমেণ্ট কৰে যে মই কিবা এটা আগবঢ়াব বিচাৰিছো বুলি এতিয়া কথাটো হৈ যায় যে মই দুটামান খবৰ পাইছিলো যে তেওঁলোকক বোলে বেলেগ কোনোবাই মেছেজ দি পেলাই বেলেগ আন কোনোবাই মেছেজ দি পেলাই মই সময় টিমৰ হয় বুলি কৈ পেলাই ধৰক কিবা এটা ধৰি লওক আগবঢ়াব কয় তেওঁলোককে কিন্তু সেই কামটো আমি নকৰো কিন্তু দেই এইটো কথা আপোনালোকে মন কৰিব যদি আমি ডাইৰেক্ট কণ্টেক্ট কৰিছো ডাইৰেক্ট কণ্টেক্ট আমাক কৰা নহয় আচলতে ডাইৰেক্ট কণ্টেক্ট কৰা নাই কোনোবা যদি আমাক মেছেজ দিছে আমি সেই বস্তুটো আমি চাবলৈ চেষ্টা কৰো আগবাঢ়ি আহিছে কিন্তু আমি ডাইৰেক্ট মেছেজ কৰি পেলাই মই টিম সময় হয় কৈছো বুলি কৈ পেলাই আমি কাৰো পৰা একো নিবিচাৰো বা আগবাঢ়ি নাযাওঁ সেইটো কথা আপোনালোকে ধ্যান ৰাখিব যদি কোনোবাই ক'ৰবাত কিবা কমেণ্ট দিছে যদি সেই বেলেগ মানুহ আহি পেলাই যদি কৈছে মই টিম সময় হৈ কৈছো বুলি তেনে বিশ্বাস নকৰিব কাৰণ এনেকুৱা হৈ যায় বস্তুবিলাক মোৰ নামত বেলেগ কোনোবাই ফ্ৰড কৰিব বিচাৰে আৰু মই হয় বুলি বিশ্বাস কৰি পেলাই কোনোবাই কিবা এটা যদি আগবঢ়াই দিয়ে তেনেহলে মোৰ নিজৰে বহুত বেয়া লাগিব যে মোৰ নামত কোনোবাই এটা কৰিলে বুলি মই আগতে দুবাৰমান ৱাৰ্ণিং দিছো এই বস্তুটো আপোনালোকে মাত্ৰ ধ্যান ৰাখিব আৰু কোনোবাই যদি ক'ৰবাত ধৰি লওক পেজ বা ভিডিঅ' যদি কিবা এটা ক্ষেত্ৰত আগবঢ়াইছে যদি কিবা ডাউট থাকে মোক এবাৰ সুধি ল'ব সুধি ল'লে কি হ'ব মই নিশ্চয় কিবা যদি কনফিউজন থাকে মই দূৰ কৰিবলৈ চেষ্টা কৰিম আৰু এতিয়া আৰু বাৰ্থডে বুলি এটা স্পেচিয়েল ভিডিঅ' বাৰু পাব এটা স্পেচিয়েল ব্লগ বাৰ্থডে বুলি নিশ্চয় বাৰ্থডে দিনা দিব নোৱাৰিলো আমি বাৰ্থডে এদিন দুদিনৰ কাইলৈ পৰহিলে এটা বাৰ্থডে ভিডিঅ' দিম এদিন বা দুদিনৰ পাছত এটা বাৰ্থডে স্পেচিয়েল ব্লগ বুলি এটা আপলোড কৰিম তেন্তে আপোনালোকে চাব পাৰিব আৰু এটা পেজ খুলিম ভাবি আছো এতিয়া যিহেতু বহুতে মেছেজ দিয়ে পটককে আমাৰ গোটেই মেছেজ খিনি সম্ভৱ নহয়গে এই পেজখনত আমি টিম সময় বুলি এটা পেজ খুলিছো মানে খুলিম আৰু আৰম্ভ কৰিছো যিদিনাখন খুলিম মই দি দিম আৰু বস্তুবোৰ ডিটেইলছ দিম আপোনালোকে সেই পেজটোত আমাৰ ধৰক কিছুমান আপডেট আমি দি থাকিম যোনখিনি আপডেট আপোনালোকে গম পাই থাকিব প্ৰজেক্টবোৰৰ ক্ষেত্ৰতে হওক যিবোৰৰ ক্ষেত্ৰতে হওক কোনোবা যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সেই পেজখনত সুধি পেলাই গোটেই ডিটেইলছখিনি ল'বলৈ পাৰিব তেতিয়াহ'লে সুবিধা হ'ব এই বস্তুটো আমি ভাবিছো আৰু কৰো বুলি যিহেতু বস্তুটো আমি লাহে লাহে ডাঙৰ হৈ গৈ আছে বহুত মানুহ ধৰি লওক আমি লগতে একেলগে হৈ কাম ধৰি লওক এটা জড়িত হৈ গৈছো আমাৰ পৰিয়ালৰ কথা কৈছো যিসকলে ভিডিঅ' চাই শ্বেয়াৰ কৰে কমেণ্ট কৰে চবৰ কথা কৈছো কেতিয়াবা এনেকে যদি মানে সুবিধা হয় আৰু পেজ থাকিলে ত সেইটো কাম আমি কৰিম বুলি ভাবি আছো পেজৰ ক্ষেত্ৰত তেনেহলে শেষ কৰো আৰু ন দীঘলীয়া আছিলে বহুতখিনি দীঘলীয়া কিমান দেৰি থাকিলে জানো এঘণ্টামান সম্ভৱ থাকিলো চাগে এঘণ্টামানত থাকিলো এঘণ্টা যেন নালাগিলে কেইটা পাৰ হল সময় গমেই নাপালো আপোনালোকে কওঁগে চবে চাগে শুবলৈও হ'ল শুইছেগে শুভৰাত্ৰি বুলি
শুভৰাত্ৰি বুলি কম বুলি ভাবি আছো যদি কওক আপোনালোকে যদি কিবা সুধিব আছে লাষ্ট এবাৰ চাই লৈছো লাষ্ট এবাৰ দেই মানে কথা পাতি থাকিলে যাবলৈ মন নোযায় হৈ থাকিলে এটা প্ৰশ্ন পাইছিলো দাদা গুৱাহাটীৰ পৰা চাই আছো দাদা বহুত ভাল লাগি আপোনাক দেখি মানুহ কাশ্যপ এটা কমেণ্ট পাইছিলো মই পাহৰিলো দেই চাব লাগে উদীপ্ত তালুকদাৰ লিখিছে নকৰিব টোপনি আহিব গৈছে হল দয়াল বাসুমাতাৰী ধন্যবাদ বিষ্ণুক্ৰম ধন্যবাদ দয়াল বাসুমাতাৰী ধন্যবাদ গুড নাইট দাদা গুড নাইট কাৰো চাগে একো প্ৰশ্ন নাই তেনেকে আকৌ তেনেহলে আকৌ এবছৰ পাছত লগ পাম মানে লাইভৰ জৰিয়তে এবছৰ পাছত লগ পাম উদীপ্ত তালুকদাৰ লিখিছিলে মই এইটো কম বিচাৰিছো চুলি কাটিব দাদা গৰমৰ দিন আহি আছে উদীপ্ত তালুকদাৰ ককাইদেউ কৈছে গৰমৰ দিনত অলপ দিগদাৰ হয় চুলিখিনি অলপ চম্ভালি ৰাখিবলৈ চাওঁ ছুটিও কৰিম বাৰু কাটিব লাগিব এতিয়া অলপ থওঁ বহুতে কৈছে নেকাটিবলৈ অলপ তেনেকে থম আকৌ কাটিব লাগিব বেছি দীঘল হৈ গ'লেও বেয়া দেখেতো আপোনাৰ ভিডিঅ' চাই ভাল লাগে মই গুৱাহাটীৰ পৰা ঠিক আছে তেনে আপোনাৰ আজিৰ ভিডিঅ' এটা চালো মোৰ চকু পানী ওলাই গ'ল আজমা হকে লিখিছে আজমা হাকবাই লিখিছে আজিৰ ভিডিঅ' এটা তেখেতে চালে যোনটো ভিডিঅ' চাই তেখেতৰ চকু পানী ওলাই গ'ল আজিৰ ভিডিঅ'টো ককাজনক আমি হঠাতে লগ পাইছিলো গৈ থাকোতে আমি পটককে কথা বতৰা পাতিলো তাৰপিছত তেখেতে সুধিলে আমাক কলৈ গৈছে আমি এফালে পৰা আহিছো আপোনাক দেখি ৰখিলো বুলি ক'লো দেখা কথা অলপ দি তেখেতে হেৰি কৰিলে আৰু পাতিলে আৰু তাৰপিছতে তেখেতে ক'লে যে তেখেতে কান্দিয়ে দিলে মোক কেলে কান্দিলে বুলি সুধিলো তেখেতে কৈছে যে মোৰ ল'ৰা এটা আছিলে 18 বছৰীয়া তোমাৰ নিচিনাই আছিলে সি বোলে ঢুকালে বোলে সেইষাৰ কথা শুনিলে আমাৰো বেয়া লাগিলে বাৰু পটককে আমি এনেকাকে লগ পাম বুলি ভবা নাছিলো তেখেতৰ নিজৰ পৰিয়াল বুলিবলৈ নাই নিজৰ ধৰি লওক মানুহগৰাকীও ঢুকালে তেনেকে ল'ৰা ছোৱালীও নাই যোনটো ল'ৰা আছিলে 18 বছৰতে ঢুকালে এয়া তেখেতে দেখি পেলাই চাগে অলপ কিবা দুখ মনত পৰিলে বা দুখ লাগিল তেনেকুৱাকে ব্যক্তিসকল লগ পাই যাওঁ কিন্তু তেখেতৰ কাৰণে আমি যোনখিনি কৰিব পাৰিলো ভাল লাগিল সেইটো বস্তু ভাল লাগিলে কৰি পেলাই মানুহজন সলনি হৈ গল আৰু চাওঁ পাছত কিবা আপডেট দিব পাৰিলে নিশ্চয় দিম বাৰু তেখেতৰ বিষয়ে সেইটো আছিল তেখেতৰ বিষয় বাকী কেৰেলাৰ পৰা চাই আছো দাদাজনৰ নাম পটককে আঁতৰি গল পাই কমেণ্টটো কেৰেলাৰ পৰা চাই আছো বুলি দাদাজনে কমেণ্ট কৰিছিলে ধন্যবাদ দাদা ধন্যবাদ কেফাইট আহমেদ থেংক ইউ মনু চেতিয়া প্ৰথমে তোমাৰ জন্মদিনৰ শুভেচ্ছা জনালো অকলে এটা ঘৰ সাজি দিয়াৰ দায়িত্ব নোৱাৰে কিন্তু অলপ হলেও তোমাৰ কামত সহায় কৰাৰ মন আছে নিশ্চয় দাদা নিশ্চয় পাৰিব নিশ্চয় তাকে ঠিক আছে বাৰু মই বেংগলোৰৰ পৰা চাই আছো বুলি ৰাজু দাই লিখিছে তো এয়াই আছিল আকৌ লগ পাম আমি আকৌ অহা বছৰ এতিয়া মই আকৌ ইনষ্টাগ্ৰামতো লাইভ যাম অলপ দেৰি কাৰণে তাতো ধৰি লওক মই যাম বুলি কৈ থোৱা নাই বাৰু পটককে যাম আৰু তাত অলপ দেৰি কাৰণে লাইভ আৰু যিসকলে আজি এই লাইভটো চাই আছে জড়িত হৈ আছিলে গোটেই লাইভটো চালে শেষৰলৈকে সকলোকে আকৌ বহুত বেছি ধন্যবাদ আৰু প্ৰতিজনকে যিসকলে মোৰ ভিডিঅ' চাই শ্বেয়াৰ কৰে কমেণ্ট কৰে বা এইখিনি কাম নকৰিলো যদি আনক হলেও দেখাই যে চাই ভিডিঅ'টো চা বুলি এনেকে যদিও দেখাইছে তেনেহলে আপোনালোকে প্ৰজেক্ট সোণৰ অসমত সহযোগ কৰিছে যিহেতু আমাৰ গোটেই কামখিনি আমি প্ৰজেক্ট সোণৰ অসম বুলি এটা প্ৰজেক্ট লৈ পেলাই আগবাঢ়িছো তেনেহলে এইখিনিতো আপোনালোকে সহযোগ কৰিছে এই যে পইচা আগবঢ়াইছে বা কিছুমান ক্ষেত্ৰত আগবঢ়াব পৰা নাই বা মই এইটো কৰিব পৰা নাই সেইটো কৰিব নাই যে আপোনালোকে সহযোগ নাই কৰা সেইটো নহয় যদি আপোনালোকে ভিডিঅ'টো চাইছে নহয় সেয়া এটা সহযোগ কৰাহে হয় সেইকাৰণে প্ৰতিজনে কম ইমান বেছি মৰম আৰু সহযোগ কৰাৰ বাবে মৰম দিয়াৰ বাবে সহযোগ কৰাৰ বাবে আকৌ এবাৰ বহুত বেছি ধন্যবাদ প্ৰতিজনকে চবৰে কমেণ্ট যিমান পাৰিছো কৰিবলৈ চেষ্টা কৰিছো বহুতক ৰিপ্লাই দিব পৰা নাই বেয়া নাপাব ৰাস্তাত দেখিলে মাত লগাব নিশ্চয় খোলা খুলিকে কথা পাতিম মাত লগাব এনেকে টান পাম ই আমনি পাব নেকি মাতিব টান লাগিছে ই বেয়া পাব নেকি সেইবিলাক ভাৱ নাৰাখিব
ডাইৰেক্ট দেখিলে মাত লগাই দিব যে ঐ কলে যাওঁ এনেকুৱা টাইপ বা ভালনে এনেকৈ লগাই দিব নিশ্চয় আমি তেতিয়া তেনেকে ভালকে কথা বতৰা পাতিব পাৰিম আকৌ এবাৰ বহুত বেছি ধন্যবাদ যিসকলে এতিয়াও কমেণ্ট কৰি আছে পাছলৈ এনেকে ছাপোৰ্ট কৰি থাকিব আৰু আমাৰ কামবোৰ আমি যিমান পাৰিম আৰু ভালকৈ চেষ্টা কৰিম কৰি যাবলৈ আকৌ এবাৰ ধন্যবাদ জন্মদিনত নিজৰ জন্মদিনত আহিলো লাইভ আকৌ অহা বছৰ জন্মদিনত আহিম লাইভ চাওঁ যদি মাজতে চান্স পালে আহিম বাৰু কিন্তু এয়াই আছিল আজি আমাৰ লাইভ যেনেকে ভিডিঅ'বোৰ খতম কৰো আজিৰ এই ভিডিঅ'টো আমি খতম কৰিবলৈ চেষ্টা কৰিম সদায় সুবিধা নকৰিব স্পাই কৰি থাকক মই সময় গগৈ চাইনিং অফ